কল্পতরু তার ফল ভাগবত মুখে আখি ভূমিত ভৈলাবী ৰসত চতুৰ যিটো কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ক ৰসয় অমৃত পরম সন্তোষে পিয়ুষ রসয় অমৃত সতীপা সিন্ধু বৈষ্ণবপতি তারণ পাবনেভ্যো বৈষ্ণবভ্যো মোৰ আজন্মৰ সেৱাৰ স্থলী সমস্ত জয় জয়তে আপোনাক সমস্তৰে শ্ৰীচৰণত কোটি কোটি প্ৰণিপাত জনালো। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ দুজনা গুৰুৰ দুখানি অৱসৰমতে শীৰ্ণত কৰি বিশ্ব ব্ৰহ্মাণ্ডৰ সমস্ত ভক্তজনৰ প্ৰতি সেৱা জনাই আমি আমাৰ অনুষ্ঠান প্ৰাৰম্ভ কৰিবলৈ লৈছো। হ'ব পৰা সমস্ত দোষাদোষ আপোনাক সবে নিজ গুণে পৰিপূৰ্ণ কৰি আমি মহামতীক আপোনাক সবৰ চৰণ তলে ঠাই দিব বুলি আশা ৰাখিছো। হেৰা ইহাতে সে আমার মিলিল মহারঙ্গ তুমি হেন মহন্ত পাইলো যত স্বর্গ কুকইতু মুখ কুকমূল ভকতৰ সংগৰ অল্প পুহিতু আকাশে সঞ্চৰে ৰবি ৰথ যেন বায়ু সূৰ্যৰ লগতে হৰে জগতৰে আয়ু একক্ষণ মানে যিটো শুনে কৃষ্ণ কথা আৰু বিনে আনৰ জীৱন যায় শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায় আজি আৰম্ভ হৈছে। ইতিমধ্যে আমাৰ পূৰ্বৰ বাজনাই ইয়াতে বহি পাঠ আৰম্ভ কৰিছে। শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ আপোনালোকে প্ৰত্যেকে জানে যে 12টি স্কন্ধ আছে ইয়াত, প্ৰথম স্কন্ধ দ্বিতীয় স্কন্ধ এনেকে। কিন্তু ভাগৱতৰ লক্ষণ আকৌ 10টা, স্কন্ধ 12টা, লক্ষণ 10টা। অত্র সর্গ অত্র মানে অত্র সর্গ বিসর্গস্থ স্থান কুশল সুতয় মন্বন্তরে ঈশানু কথা নিরোধ মুক্তি রাষ্ট্র।
স্বর্গ বিসর্গ স্থান ওখন মুক্তি মন্বন্তৰ ঈশানুকতা নিৰোধ মুক্তি আৰু আশ্ৰয় এই 10টা লক্ষণ ভাগৱতৰ 3য় স্কন্ধৰ পৰা প্ৰাৰম্ভ হৈছে লক্ষণসমূহ বিদিত সেইকাৰণে 3য় স্বৰ্গ কৰিছে সৃষ্টিতত্ত্ব 3য় স্কন্ধৰ পৰা আৰম্ভ হৈছে আৰু শেষত আশ্ৰয় কৰিছে দ্বাদশ স্কন্ধ ভগৱানৰ চৰণত পৰম ব্ৰহ্মৰ দুখালী অভয় চৰণত আমাৰ নিচিনা বন্ধনযুক্ত জীৱসমূহে কেনেকে সমৰ্পিত হৈ মনুষ্য জীৱনক সাৰ্থক কৰিব লাগে এই সমৰ্পিত সূত্ৰ ভাগৱতৰ দ্বাদশ স্কন্ধত আশ্ৰয় ৰূপে প্ৰদান কৰে আশ্ৰয় মানে শৰণ এক কথা মহাৰাজ পৰীক্ষিতৰ দৰে এগৰাকী বিচক্ষণ বুদ্ধিসম্পন্ন লোক এগৰাকী ক্ষত্ৰিয় ৰজা পৰম বাহুবলী পৰাক্ৰমী প্ৰজাবৎসল বুদ্ধিমান তাতে যুধিষ্ঠিৰ অৰ্জুনৰ নিচিনা পৰম শ্ৰেষ্ঠ কৃষ্ণ ভক্তৰ বংশোদ্ভৱ উত্তৰাধিকাৰী এবাৰ এবাৰকে দুবাৰ চক্ৰৱৰ্তী পৰাক্ৰমী এগৰাকী ৰজা তেনেকুৱা এগৰাকী শক্তিশালী ৰজা তেওঁ মহামুনি শুকদেৱক নিৰ্বাচন কৰিছিল তেখেতৰ গুৰু হিচাপে মনত ৰাখিব প্ৰভুসকল তাত কিন্তু সহস্ৰ সহস্ৰ ঋষি উপবিষ্ট হৈছিল তো ইমানবিলাক ঋষি আৰু সেই ঋষিসমূহৰ যিবোৰ গণনা শাস্ত্ৰত বৰ্ণনা হৈছে পুৰাণ আদিসমূহত সৌনককে প্ৰমুখ কৰি সেই সময়ৰ ব্ৰহ্মজ্ঞ দেৱজ্ঞ সমগ্ৰ ঋষি প্ৰসিদ্ধ শাস্ত্ৰজ্ঞ ব্ৰাহ্মণ পণ্ডিতসকল সেই স্থানত অনুষ্ঠিত আছে আৰু প্ৰত্যেকে পৰীক্ষিতক নিজৰ নিজৰ বুদ্ধিমত্তাৰ দ্বাৰা মনুষ্য জীৱনৰ সাৰ্থক কেনেকে হ'ব এই সম্পৰ্কে বৰ্ণনা কৰিছে কিন্তু মহাৰাজ পৰীক্ষিতে সদশেষত কিন্তু এগৰাকী কাপোৰ কানি নিপিন্ধা লোককে দূৰ মাৰি গৈছে সম্পূৰ্ণ বিবস্ত্ৰ মানে দিগম্বৰ বেশ যাৰ দিশে যাৰ কাৰণে অম্বৰ ব্যাসনন্দন মহামুনি শুকদেৱৰ দুখালী চৰণত তেওঁ নিজকে সমৰ্পণ কৰিলে আৰু ৰত্নময় সিংহাসন স্বৰ্ণময় সিংহাসন শিৰত তুলি আনি গুৰুদেৱ শুকক সেই আসনত আসীন কৰায় পবিত্ৰ অলকানন্দাৰ পানীৰে গংগা জলেৰে পত্ৰ পুষ্প আদিৰে গুৰুৰ চৰণ অভিষেক কৰিলে পখালি দিলে ধুই দিলে আৰু গুৰুৰ চৰণ পাদুকাৰ জল শিৰত অভিষেক কৰি জীৱন ধন্য কৰিলে ধন্য হে গুৰুদেৱ মই তোমাৰ নিচিনা এগৰাকী সামৰ্থ্য মোৰ জীৱনত প্ৰাপ্ত হল মোক আৰু কি লাগে তক্ষকৰ যন্ত্ৰণা তক্ষকৰ মৃত্যু এইবিলাক বাদ দিয়ক যিয়ে কিন্তু মোৰ জীৱনত তোমাৰ নিচিনা এগৰাকী সামৰ্থ্যশালী গুৰুৰ মোৰ জীৱনত প্ৰাপ্তি হল এইটোৱে মোৰ কাৰণে পৰম সৌভাগ্য অহৌভাগ্য अस्माकम আমার অহৌভাগ্য মোৰ अस्माकम আমাৰ কি যে সমংকে মই উদ্ধাৰ হৈ গলো তোমাৰ নিচিনা গুৰু প্ৰাপ্তি হল এতিয়া শুকদেৱে মহাৰাজ পৰীক্ষিতক সমগ্ৰ ভাগৱত কথা ক'লে দ্বাদশ স্কন্ধত মহাৰাজ পৰীক্ষিতক শুকদেৱে সুধিছে যে যদি তুমি বুজি পোৱা নাই তেতিয়াহ'লে মই তোমাক দ্বাদশ স্কন্ধ পুনৰ কম কিন্তু গুৰুদেৱ শুকদেৱৰ এনেকুৱা অদ্ভুত প্ৰশ্ন মহাৰাজ পৰীক্ষিতে নিৰ্ণায়ক সিদ্ধান্ত দি কৈছে যে সেই গুৰুদেৱ মোৰ আৰু বুজিবলৈ একো বাকী নাই মই সমস্ত বুজি পালো মোক আৰু পুনৰবাৰ ভাগৱত শুনাৰ কোনো প্ৰয়োজন নাই এতিয়া প্ৰশ্ন হৈছে কি যে মহাৰাজ পৰীক্ষিতে 7 দিন 7 ৰাতি ভাগৱত শ্ৰৱণ কৰি কি পালে বিচাৰি এনে কি তত্ত্ব তেওঁৰ জীৱনত প্ৰাপ্তি হল যাৰ কাৰণে তেওঁ শুকদেৱৰ নিচিনা মহান গুৰুক কৈছে যে আৰু মোক কোৱাৰ দৰকাৰ নাই মোক এটাই আশীৰ্বাদ দিয়ক যাতে মোৰ মৃত্যুৰ সময়ত মই ঈশ্বৰৰ নাম এষাৰ মুখত যাতে নেৰো
আৰু হৃদয়ত যাতে ভগৱন্ত পুৰুষৰ ৰোহানী অভয় চৰণ চিন্তিব পাৰে এইখিনি আশীৰ্বাদে মোৰ কাৰণে যথেষ্ট। আৰু সুখদেৱেও বিলম্ব নকৰি ক্ষণাৰ্য বিলম্ব নকৰি তথাস্তু শব্দ কৈ সেই স্থানৰ পৰা পৰিত্যাগ বিদায় দিছে। এই হওক এই হওক বুলি তুমি যি বিচাৰিছা মহাৰাজ এই হব। পৰীক্ষিতে কলে যে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্ত ভাগৱতত মই দুটা বস্তু বিচাৰি পালো। এটা হল ভগৱানৰ নাম আৰু আনটি হল ভগৱন্তৰ গোসানী অভ্যাস। ইয়াৰ বাহিৰে আৰু ভাগৱত বেলেগ নাই। এইটো কাৰ সিদ্ধান্ত? 7 দিন 7 ৰাতি নিৰৱধি বিচক্ষণ নিৰ্দোষবাদী পুৰুষ মহামুনি সুখদেৱৰ শ্ৰীমুখে ভাগৱত শ্ৰৱণ কৰাৰ অন্তত মহাৰাজ পৰীক্ষিতে সিদ্ধান্ত দিছে যে মই ভাগৱতত বেলেগ নেদেখিলো কিন্তু ইয়াতকে প্ৰভু আজিৰ তাৰিখলৈকে পৰীক্ষিতৰ নিচিনাকে ভাগৱত শ্ৰৱণ কৰা দ্বিতীয়গৰাকী শ্ৰোতা জন্মই হোৱা নাই। আৰু সুখদেৱৰ নিচিনা ভাগৱত বক্তা পৃথিৱীত দ্বিতীয়গৰাকী আজিলৈকে নিৰ্মাণে নহয়। আৰু অনাগত কাললৈ হবনে নাই সন্দেহ। গতিকে এগৰাকী বিচক্ষণ বক্তাৰ শ্ৰীমুখে ভাগৱত কথা শ্ৰৱণ কৰি এগৰাকী বিচক্ষণ শ্ৰোতাই সিদ্ধান্ত দিলে যে মই ভাগৱতত বেলেগ একো নেদেখিলো, এটাই বস্তু দেখিলো, এইটো হল ঈশ্বৰৰ নাম আৰু তেওঁৰ দুখানি অভয় চৰণ। তেতিয়াহ'লে ভাগৱতক লৈ বিতৰ্ক কৰিবলগীয়া কিবা ফল আছে জানো? ভাগৱতক লৈ তৰ্ক কৰিবলগীয়া, ভাগৱতক লৈ বিতৰ্ক কৰিবলগীয়া, ভাগৱতক লৈ কাজিয়া কৰিবলগীয়া একো নাই। মহাপুৰুষ গুৰুজনাই কীৰ্তনত লিখিছে ভাই মুখে বোলাৰা হৃদয়ে ধৰা ৰূপ এতেকে মুক্তি পাইবা পঢ়ি মুখে বোলাৰা। মহাৰাজ পৰীক্ষিতে কি ভিত্তিত মহাপুৰুষ গুৰুজনাই লিখিছে ভাই মুখে বোলা ৰাম হৃদয় ধৰা ৰূপ এতেকে মুকুতি পাইবা পঢ়িছো, যে তুমি হৃদয়ত ঈশ্বৰৰ মূৰ্তি ধ্যান কৰা আৰু মুখেৰে ৰাম নাম বোলা এতেকে মুকুতি পাইবা। এতেকে শব্দ ব্যৱহাৰ কৰিছে। এতেকেটো সিদ্ধান্ততে কৰিব পাৰো। এতেকেটো হল গোটেই সমস্যাটোৰ সমাধানৰ উত্তৰ। মহাপুৰুষে এটা বাণীত এতেকে কৰিছে, এতেকে মুক্তি পাইবা। মুক্তিটো আমাক প্ৰয়োজন আছে, মুক্তি আমাক লাগে। যেতিয়া মুক্তি লাগে বুলি কোনোবা ভক্তি ধৰ্মত অগ্ৰসৰ হব, ভক্তি ৰাজ্যত তেওঁ যেতিয়া প্ৰৱেশ কৰিব, মুক্তিৰ অনুসন্ধান কৰি অনুসন্ধিৎসু ভক্তসকল, যাক আমি জিজ্ঞাসু ভক্ত বুলি কওঁ। ভক্তটো 4 প্ৰকাৰৰ আছে। জিজ্ঞাসু, অৰ্থাৰ্থী, এনেকুৱা ভক্তসমূহ আছে। প্ৰথমবিধ ভক্তৰ নামে জিজ্ঞাসু ভক্ত। গতিকে জিজ্ঞাসু ভক্তসকলে মুক্তিৰ অনুসন্ধানত গৈ গৈ যেতিয়া তেওঁলোকে ভক্তি ৰাজ্যত প্ৰৱেশ কৰিব, সেইদিনাখন চূড়ান্তভাৱে তেওঁ আকৌ এটা সিদ্ধান্ত দিব কি যে মোক মুক্তিৰ প্ৰয়োজন নাই। সেইটো এটা বেলেগ পৰ্যায়। যে মুক্তা বৌপি নিস্পৃহা, মুক্তিৰ প্ৰতিও যাৰ স্পৃহা নাই, সেইজন ভকতকে মহাপুৰুষ মাধৱদেৱে সেৱা জনাইছে। মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ সিদ্ধান্ত আৰু মহাপুৰুষ মাধৱদেৱৰ সিদ্ধান্ত তেতিয়াহ'লে বেলেগ বেলেগ হ'ল নেকি? প্ৰশ্ন যে শংকৰদেৱে কলে এটাকে মুক্তি পাইবা, কহিলো স্বৰূপ কথা কলে যে এইটো দ্বাৰা মুক্তি হব। আৰু নামঘোষা কালজয়ী গ্ৰন্থ মহাপুৰুষৰ বাংময় মূৰ্তি নামঘোষাৰ প্ৰাৰম্ভণি লিখিছে যে মুক্তিটো নিস্পৃহ যিটো সেই ভকতপন মোক ৰসময় মানুহ ভকতি সমস্ত মস্তকমণি নিজৰ ভকতৰ অৱশ্য ভজু হেন দেৱযুতি, যে যাৰ মুক্তিৰ প্ৰতিও স্পৃহা নাই, আকৰ্ষণ নাই, মোহ নাই, তেওঁ সেইজন ভকতক সেৱা কৰিছে। এতিয়া মহাপুৰুষ গুৰুজনাই যিটো কথা কৈছে
এইটো ভক্তিৰ প্ৰাৰম্ভণি মনত ৰাখক গুৰুজনাই যিটো কথা কৈছে সেইটো ভক্তিৰ প্ৰাৰম্ভণি কথা কৈছে যে এনেধৰণে আপুনি ভক্তি কাৰ্যত খোজ দিয়ক আৰু মাধৱপুৰুষে যিটো সিদ্ধান্ত দিছে সেইটো ভক্তি কাৰ্যত চূড়ান্ত সিদ্ধান্ত সেইকাৰণে কৈছে যে ভক্তি আপোনাৰ ভিতৰত থকা ভক্তিখিনিক জাগ্ৰত কৰিবৰ কাৰণে জগতত একমাত্ৰ শাস্ত্ৰভাগী হ'ল শ্ৰীমদ ভাগৱত তাৰ বাহিৰে অন্য কোনো শাস্ত্ৰ আপোনাৰ ভিতৰত ভক্তি জাগ্ৰত কৰিব নোৱাৰে বেদ বেদান্ত অন্যান্য শাস্ত্ৰসমূহত আছে তেওঁলোকে আপোনাক অন্য দিশত মানে আপোনাক পাৰদৰ্শী কৰিব কিন্তু এগৰাকী ভকত হিচাপে আপোনাক নিৰ্মিত কৰিবৰ কাৰণে এগৰাকী ভক্ত হিচাপে আপোনাক জগতত প্ৰসিদ্ধ কৰিবৰ কাৰণে জীৱন ধন্য কৰিবৰ কাৰণে একমাত্ৰ ভাগৱত শাস্ত্ৰৰ ব্যতিৰেক আৰু কোনো শাস্ত্ৰ আপোনাক এই কাৰ্য সমাধান কৰিব নোৱাৰে সেইকাৰণে ইয়াত এটা বাক্য মানে আৰম্ভণি আমি আজি য'ত পঢ়িছো তাৰ পৰা কৈছে যে ইহাতেহে আমাৰ মিলিল মহাৰংগ তুমি হেন মহন্তক পাইলো ভাগ্যে লাভ সংগ কাৰ কথা কৈছে এইটো সূতৰ কথা কৈছে মহামুনি সুত নহয় দেই তালব্য স উকাৰ আৰু ক সুত আৰু দন্ত সৎ উকাৰ আৰু দন্ত ত এইটো সুত এই দুজনা বেলেগ বেলেগ সুখ হল মহামুনি ব্যাসৰ পুত্ৰ যিজনে পৰীক্ষিতক ভাগৱত কথা শুনাইছে 7 দিন 7 ৰাতি ভাগৱত কৈ সুখদেৱ গুচি গৈছে সেই স্থানৰ পৰা কিন্তু 7 দিন 7 ৰাতি ভাগৱত কথা কোৱাৰ অন্তত মহাৰাজ পৰীক্ষিতৰ যি ধৰণে মুক্তি হল ইয়াৰ পিছত কিন্তু অন্যান্য যিবিলাক ঋষি মুনি তাত আছিলে ক্ষেত্ৰত তাত তেওঁলোকে কিন্তু পুনৰ অন্যান্য ব্যৱস্থাৰ দ্বাৰা ভগৱন্তক ভজনা কৰাৰ কাৰ্য আৰম্ভ কৰিলে বিশেষকৈ হোম যজ্ঞাদি কৰ্মৰ দ্বাৰা তাৰপিছত তেওঁলোকে দেখিলে যে 1000 বছৰ তেওঁলোকে হোম যজ্ঞ সাধন কৰাৰ পিছতো পৰীক্ষিতে যি ধৰণে মুখ্য প্ৰাপ্তি হৈছিল সেই মুখ্য প্ৰাপ্তি তেওঁলোকৰ জীৱনত নোহোৱা তেওঁলোকে পুনৰ সুখদেৱৰ ওচৰলৈকে সৌনক প্ৰমুখে এটি সজাতি দল সুখদেৱৰ ওচৰলৈকে আহিলে এটা সুখদেৱে সুধিলে কিয় আহিলা তোমালোকে কৈছে হে গুৰুদেৱ তুমি অহাৰ পিছত পৰীক্ষিতৰ মুক্তি হল মহাৰাজ পৰীক্ষিত গুচি গল নিজৰ স্থানলৈ আমি এতিয়া কি কৰিম কি কৰিলা তোমালোকে বোলে পুনৰ আমি হোমযজ্ঞতে সাধন কৰিম তাৰপিছত একো নাই ফলশ্ৰুতি এতিয়া কি কৰিব লাগে তুমি আকৌ যাব লাগে আমি এইবাৰ আকৌ ভালকে এবাৰ ভাগৱত শ্ৰৱণ কৰিম তাৰমানে এই পৰীক্ষিত কওঁতে তেওঁলোকৰ ভালকে শ্ৰৱণ কৰা নহল নেকি নহল আচলতে মানে আজিও আপুনি চাব যে ভাগৱত পাঠলৈ আহি বহুত মানুহ ভাগৱতত বহিও অন্য মনস্ক হৈ থাকে তেওঁলোকে ভাবে কি এইবিলাক কথা শুনিলো কি হব আৰু এইবিলাক কথাটো শুনিয়ে থাকোঁ একেখিনি কথা সেই একেটা অধ্যায় কিমাননো শুনিবি কৃষ্ণ উদ্ধৱ সংবাদ কিমাননো শুনিবি ভাগৱত শুনিয়ে থাকোঁ হ'ব আৰু মাতিছে যেতিয়া আহিছো কেতিয়া শেষ হয় হওক আৰু দায়িত্বটো পালন কৰি এই মনোবৃত্তিত বহি থাকি তেওঁ কি কৰে যেতিয়া তেওঁ আত্মনিবেশ মনোনিবেশ কৰিব নোৱাৰে বিষয়বস্তুটোত তেতিয়া কি হয় কাষত বহি থকা জনকো দিগদাৰ দিয়ে কিবা কিবি কথা উলিয়াই আজি বজাৰত যাবি নে ভাগৱতত এইটো কথা কিয় আহিলে কেইটাত যাবি কি কথা যাৰ ফলত পৰিৱেশ এটা বিনষ্ট হয় মহাৰাজ পৰীক্ষিতৰ নিচিনা এগৰাকী সজ্জন পুৰুষক সুখদেৱৰ নিচিনা এগৰাকী সামৰ্থ্যশালী গুৰুৱে ভাগৱত কৈ থকাৰ পিছতো তাত বহি থকা এই ঋষিসকলে কিন্তু ভাগৱত শুনাত অৱজ্ঞা কৰিলে হেলা কৰিলে যাৰ কাৰণে পৰীক্ষিতৰ জীৱনত যি মুক্তি সাধন হল সেই মুক্তি কিন্তু তেওঁলোকৰ জীৱনত সাধন নহল আৰু যাৰ বিনিময়ত তেওঁলোকে পুনৰ সুখদেৱৰ ওচৰলৈকে আহিলে সুখদেৱে কলে বোলে মইতো ভাগৱত লৈ নাহিলো মই ভাগৱত তাতে থৈ আহিলো থাপি থৈ আহিলো বোলে গুৰুদেৱ কোন এই সৌভাগ্যৱান তাত দি থৈ আহিলে ভাগৱত আপুনি সৌনক প্ৰমুখে ঋষিসকলে ভাবিছিলে কি যে তেওঁলোক যিহেতু বেদজ্ঞ শাস্ত্ৰী
তেওঁলোকৰ কোনোবা হয়তো যোগ্যজনক গুৰুৱে ভাগৱত দি থৈ আহিলে। এটা কথা ঠিক, ভাৰতবৰ্ষত গুৰু পৰম্পৰা আছে, সনাতন পৰম্পৰা, গুৰু পৰম্পৰা, গুৰু শিষ্য পৰম্পৰা বুলি যাক কয়। গুৰু শিষ্য পৰম্পৰা আটাইতকৈ শ্ৰেষ্ঠ কথাটো কি জানে? এজন যোগ্যৱান শিষ্যক গুৰুৱে তেওঁৰ যিমান শক্তি সামৰ্থ্য সকলো দি থৈ যাব। যেনে শংকৰ গুৰুৱে মাধৱ পুৰুষক তেওঁৰ যিমান শৌৰ্য বীৰ্য বল শক্তি পৰাক্ৰম বুদ্ধিমত্তা সকলো দি থৈ গৈছিল মাধৱ পুৰুষক। আৰু এই কথা গুৰুজনাই নিজে স্বীকাৰ কৰিছিল পুত্ৰ ৰমানন্দৰ আগত। ৰমানন্দই যেতিয়া মহাপুৰুষৰ ওচৰত গৈ কৈছিল যে হে পিতৃ, আমাৰ সম্পত্তিখিনি আমাক লাগিছিল নহয়। গুৰুজনাই বোলে বাবা মোৰ হাততে একো নাই, মাৰ হাততে যি আছে সেই সম্পত্তি, মোৰ হাতত সম্পত্তি হিচাপ নাই। তেতিয়া ৰমানন্দই কৈছিল যে নহয় পিতৃদেৱ, আমাক এই বিষয় সম্পত্তি নালাগে, মোক তোমাৰ তাতে যি পাৰমাৰ্থিক সম্পত্তি আছে, যি যাৰ দ্বাৰা তুমি জগত জিনিলা, যাৰ দ্বাৰা তুমি সমস্ত জগতৰ ক্ষেত্ৰ হলা, যাৰ দ্বাৰা তুমি কোটি কোটি লোকক উদ্ধাৰৰ পথ দেখুৱাই দিলা, সেই পাৰমাৰ্থিক সম্পত্তিয়ে মই বিচাৰিছো পুত্ৰ হিচাপে। ধন্য হে পুত্ৰ, আজি মোৰ জীৱন ধন্য যে তোমাৰ নিচিনা পুত্ৰ মই পাইছো। কিন্তু পলম হল বাছা, তোমাৰ এই ধাৰণাটো, তোমাৰ ভিতৰত থকা এই শক্তিখিনি অনুভূতিছো মনটোক মই কিন্তু দেখা নাছিল, যাৰ কাৰণে মোৰ শিষ্য যাক মই পুত্ৰ জ্ঞান কৰো, মই মাধৱকে দিলো সমস্ত মোৰ শৌৰ্য বীৰ্য বল পৰাক্ৰম সকলো মই মাধৱক অৰ্পণ কৰিলো। গুৰুসকলে পাৰে তেনেকে। গতিকে তুমি মাধৱৰ পৰা ল'বা, কিন্তু মনত ৰাখিবা গুৰু মানি ল'বা, এনে নল'বা। মাধৱ পুৰুষৰ পৰা গুৰু মানি ল'বৰ কাৰণে পুত্ৰ ৰমানন্দ মহাপুৰুষে আজ্ঞা কৰিছিল। শুকদেৱেও কাক এই গুৰুভাৰ দি থৈ গ'ল, ভাগৱত কাক এই শক্তি প্ৰদান কৰি থৈ গ'ল, এই কথা তেওঁলোকে যেতিয়া জানিব খুজিলে, তেতিয়া শুকদেৱে তেওঁলোকক ক'লে যে তোমালোকে যাক অস্পৃশ্য জ্ঞান কৰিছিলা, যাক তোমালোকে যাৰ ছায়া বস্তুৰে তোমালোকে সমস্ত্ৰে স্নান কৰিছিলা, সেই তথাকথিত নিজ বা অস্পৃশ্যজন আঁতৰত বহি শুনি আছিলে, তেওঁকে মই মোৰ সমস্ত ভাগত শক্তি দি থৈ। ভাৰতবৰ্ষৰ পুৰাতন সভ্যতা সংস্কৃতিত জাতি ভেদৰ কথা আগৰ পৰাই নাই। তেতিয়াও অজ্ঞানীসকলেহে কৰে। ভাগৱত সেইখিনি লিখিছে, যাৰ জ্ঞান নাই সিহে জাতি ধৰ্ম কৰে বুলি কৈছে। এনেকুৱা অস্পৃশ্য কথা অজ্ঞানীসকলৰ কাৰণে। ভগৱানে গীতাত নিজে কৈছে, চাতুৰ্বৰ্ণ ময়া সৃষ্টা গুণ কৰ্ম বিভাগস্য। চতুৰ্বৰ্ণ মই সৃষ্টি কৰিছো, কিন্তু সেয়া জন্মৰ দ্বাৰা নহয়, কৰ্মৰ দ্বাৰা। তেওঁ কি কৰ্ম কৰে তাৰ দ্বাৰা তেওঁ বিভাজিত হৈ যাব নিজে নিজে। জন্মানত জায়তে শূদ্ৰ, জন্মৰ লগতে সবেই শূদ্ৰ। সংস্কাৰ বীজ উচ্চতে বেদ ধায় ভৱেত বিপ্ৰহ ব্ৰহ্ম জানতি যশ। ব্ৰহ্মক যিজনে জানিব তেওঁ ব্ৰাহ্মণ হ'ব। বেদ আদি উপাসনা যিজনে কৰিব, ঈশ্বৰ সাধনা যিসকলে কৰিব, পৰম ব্ৰহ্মৰ ওচৰত নিজক যিজনে সমৰ্পিত কৰিব, তেওঁ ব্ৰাহ্মণ হ'ব। তেওঁ ক'ত জন্ম পাইছে সেইটো কিন্তু জানিব পৰা নহয়। কোনোবাই যদি বাহুবল পৰাক্ৰমেৰে দেশ মাতৃৰ সুৰক্ষাৰ কাৰণে যদি তেওঁ যুঁজিব পাৰিছে, তেওঁ ক্ষত্ৰিয় হৈছে। এই সমস্ত ৰাজনৈতিক শক্তি তেওঁৰ হাতত আছে। কেনেকে প্ৰজাক সংঘবদ্ধ কৰি ৰাখিব লাগিব, কেনেকে প্ৰজাৰ মন জয় কৰিব লাগিব, কেনেকে প্ৰজাক পোষণ কৰিব লাগিব, সুৰক্ষিত কৰিব লাগিব, অন্য ৰাজ্য আক্ৰমণ কৰিলে কেনেকে তাক প্ৰতিহত কৰিব লাগিব, কূটনৈতিক জ্ঞান তেওঁ থাকিব লাগিব, ৰাজনৈতিক জ্ঞান তেওঁৰ বিচক্ষণতা থাকিব লাগিব, অৰ্থনৈতিক জ্ঞান তেওঁ থাকিব লাগিব। সকলোৰে এইসমূহ গুণেৰে সুমণ্ডিত যিজন হৈ পেলাই সেই ৰাস্তাত কাম কৰিব, তেওঁ ক্ষত্ৰিয়। যিজনে গৌ পালন কৰিব, কৃষি কাৰ্যত মনোনিৱেশ কৰিব, ব্যৱসায় আদি কৰিব, ধন উপাৰ্জন কৰি প্ৰজাৰ কল্যাণ সাধন কৰিব, তেওঁ বৈশ্য হ'ব। এনেধৰণে যিসকলে সেৱা মনোবৃত্তিৰে গোটেই জীৱন ঈশ্বৰৰ পৰা, গুৰুৰ পৰা, সজ্জনৰ পৰা সকলোকে সেৱা মনোবৃত্তিৰে জীৱন অতিবাহিত কৰিব, তেওঁ ক্ষুদ্ৰ হৈ থাকিব।
সকলোকে। কিন্তু আটাইতকৈ জটিল আকৌ পিছতটোৱে সেৱাৰ মনোবৃত্তিৰে চলাটো বহুত জটিল কাম। সেৱক হ'ব পৰাটো পৃথিৱীৰ আটাইতকৈ টান কাম। মালিক হ'বলৈতো সহজ, সেৱক হ'বলৈ টান। এতিয়া সেই কথাটো সুখদেৱে কৈছে যে মই তেওঁকে দি থৈ আহিলো। আৰু সৌনক প্ৰমুখে ঋষিসকলে গুৰুদেৱ শুকক প্ৰশ্ন কৰিছে যে গুৰুদেৱ আমি কিয় নাপালো, আমাৰ তাতে সেই যোগ্যতা নাই নেকি, কি কাৰণ আমাক দিয়া নহ'ব? গুৰুদেৱ শুকে স্পষ্ট কৰিছে যে তোমালোকৰ তাতে যাত্ৰা বিমান দেখিলো, তোমালোকৰ তাতে মানে পাণ্ডিত্যৰ অভিমান দেখিলো, মই সেইকাৰণে দেখিলো। মূল কথাটো হৈছে এইটোৱে যে তোমালোকে যদি ভাগৱত শুনিব খুজিছা তেতিয়াহ'লে তেওঁকে আনি পেলাই মোৰ আসনত বহোৱাই ভাগৱত কথা মতে কাম সুতক লৈ অহা হ'ল। মান্য কৰি সুতক পাতিলা সত্ৰৰ কথা, সৌনক প্ৰমুখে শুনে ভাগৱতৰ কথা। সত্ৰ শব্দৰ ব্যৱহাৰ তেতিয়া ভাগৱতৰ পৰাই আছে, কিন্তু সত্ৰ আজিৰ বস্তু নহয়। সত্ৰ যি পৰম্পৰা, সত্ৰ পৰম্পৰা আজিৰ নহয়, এই পূৰ্বকালৰ পৰাই সত্ৰ পৰম্পৰা। য'ত সজ্জনে স্থিতি লভি তত্ত্বৰ কথা আলোচনা কৰে সেই স্থানে সত্ৰ স্থান। গতিকে সত্ৰ হিচাপে তাত সত্ৰ পাতিলে সৌনক প্ৰমুখে ঋষিসকলে ভাগৱত কথা শ্ৰৱণ কৰিলে, সুতে সেই ভাগৱত কথা পুনৰ আৰম্ভ কৰিলে। আৰু সেই সুতকে খুব ধুনীয়াকে এওঁলোকে কৈছে যে ইহাতে আমাৰ মিলিল মহাৰংগ। মই এই কথাখিনি জানি ইমানখিনি কথা ক'ব লাগে। ইহাতে আমাৰ মিলিল মহাৰংগ, তুমি হেন মহন্তক পাইলো ভাগ্যে লাগ। তোমাৰ নিচিনা মহন্ত আমাৰ জীৱনত অত্যন্ত সৌভাগ্যবশে পাল। সেইকাৰণে মহন্তৰ সংগ প্ৰাপ্তিটো জীৱনৰ সৌভাগ্য। এতিয়া সেই মহন্ত কোন, তাৰ সংজ্ঞা একাদশ স্কন্ধত বিশ্ব মহাপুৰুষ শংকৰদেৱে বৰ্ণন কৰিছে। আৰু নামঘোষা মহাপুৰুষ মাধৱদেৱেও মহন্তৰ সংজ্ঞা জনাইছে। মহন্ত বুলি কৈছে কি বুলিছে, কৃষ্ণ পদ মাত্ৰ সেৱা কৰে, সমস্ত কামনা পৰিহৰে, বেদ ব্যৱহাৰ কদাচিতো নলংঘয়। কৃষ্ণ পদ সেৱা সুখ মনে কৰে অনুভৱ সৰ্বক্ষণে, ইহাতে মহন্ত বুলিয়া জানানি চব। কৃষ্ণৰ চৰণ সেৱা কৰে। মহন্ত হবৰ কাৰণে প্ৰথম পাল এইটো, ভগৱান কৃষ্ণৰ গোসানী অভয় চৰণ যিজনে সেৱা কৰে। কৃষ্ণ পদ মাত্ৰ সেৱা কৰে, ইয়াত মাত্ৰ শব্দটো ব্যৱহাৰ কৰিছে। সমস্ত কামনা কৰিবলৈ, তেওঁৰ জীৱনৰ যি কামনা বাসনা আছিল সমস্ত কামনা বাসনা ভগৱানৰ চৰণতে সমৰ্পণ কৰিব পাৰে। যে হে প্ৰভু, যি হব লগা আছে তুমি কৰিবা, মইতো তোমাৰ চৰণত বিক্ৰয় গলো, তোমাৰ গোসানী অভয় চৰণ ছত্ৰ ছায়াত ঠাই ললো। গতিকে মোক তুমি ক্ষুদ্ৰ জীৱ বুলি মানি, তোমাৰ অনুগ্ৰহ প্ৰাৰ্থী বুলি মানি এই দিনহীনক তুমি কৃপা কৰিবা প্ৰভু। যেন জয় কৰিব মোৰ যিখিনি যোগ্যতা আহিবলৈ তুমি মোক কৃপা কৰা। মইতো দাবী কৰিব নোৱাৰো। এজন অফিচাৰ বহি আছে, তাতে 3জন মানুহ তেওঁৰ ওচৰলৈকে চাকৰি বিচাৰি গৈছে। অফিচাৰে তেওঁলোকৰ কোৱালিটিটো চেক কৰিব জানেতো, সেইকাৰণে তেওঁ অফিচাৰ এজন বহি আছে। একেলগে 3জন মানুহ সোমালে, এজনৰ দৰমহা হলগৈ 60,000, এজনৰ দৰমহা হল 20,000, এজনৰ দৰমহা হল 8,000। এতিয়া 3জনৰ মাজত যদি কাজিয়া লাগিছে, আমি একেলগে আহিলো, একেলগে আমাক চাকৰি দিলে, আমাৰ দৰমহা পাৰ্থক্যটো বেলেগ বেলেগ। তেওঁৰ দৰমহাটো নিম্ন হৈছে তেওঁলোকৰ যোগ্যতাৰ ভিত্তিত, আৰু নিম্ন কৰ্তাজন বহি আছেতো আসনত। গতিকে জগতৰ বিশ্ব ব্ৰহ্মাণ্ডৰ যিজন অধিকৰ্তা ভগৱান, তেওঁ আসনত বিদ্যমান হৈ বহি আছে। তেওঁৰ গোসানী চৰণ ছত্ৰ ছায়াত আপুনি মই লৈ খাই লৈছো। গতিকে আমি কি ধৰণে আমি থাকিব লাগিব, কি ধৰণে আমি চলিব লাগিব, সেই সিদ্ধান্ত ভগৱানৰ কৰিব। মোৰ যিখিনি যোগ্যতা তাতকৈ মই বেছি কৃতজ্ঞ। কিন্তু
আমি এটা কথা মানিব লাগে প্ৰভুসকল, সেইজন ব্যক্তি সুখী বুলি কৈছে জগতত। যিজন ব্যক্তিয়ে ভগৱানৰ দুখানি অভয় চৰণত সৰ্বদা সি নতপৰি ক'ব পাৰে যে হে প্ৰভু, হে জগদীশ্বৰ, হে জগন্নাথ, হে কৃপাল ঈশ্বৰ, মোৰ নিচিনা এই অধম পামৰক আজিলৈকে তুমি যিমান দিছা, মোৰ যোগ্যতাতকৈ তুমি মোক কিন্তু বেছিকে দিছা। এইজন মানুহ পৃথিৱীৰ আটাইতকৈ সুখী হৈ থাকিব। কিন্তু যিজন ব্যক্তিয়ে ভগৱানক গৈ অভিযোগ দিয়ে যে প্ৰভু মোকনো কি দিলা তুমি, মই জন্ম পালো, কি পালো, মোৰ অমুকৰ অমুক হল, মোৰহে নহয়, অমুকৰ তমুক হল, মোৰ কিয় নহয়, তাৰমানে কি আপোনাৰ এই অভিযোগৰ আবেদনখন ভগৱানৰ চৰণত আপুনি যিমানে দিব আপুনি সিমানে দুখী হ'ব। কিন্তু সন্তুষ্টিৰ তালিকাখন যদি ভগৱানৰ ওপৰত আপুনি দিয়ে, তেতিয়াহ'লে সেই সন্তুষ্টি আপোনাৰ কাৰণে সুখ হ'ব। সন্তোষম পৰম সুখম, সন্তুষ্টিটো জগতৰ সুখ। কেতিয়াবা আমাৰ জীৱনত এনেকুৱা নকাৰাত্মক ঘটনা, ঋণাত্মক ঘটনাই ক্ৰীড়া কৰে, যাৰ ফলত আমাৰ বস্তুতঃ আমাৰ জীৱনৰ পৰা কিবা হেৰাই গ'লে, কিবা ক্ষতি হ'লে আমি দুখী হৈ যাওঁ। এগৰাকী কবি আছিল ভাৰতত, আমাৰ অসমত, আপোনালোকে জানে, কবি নলিনী বালা দেৱী, যাক অতীন্দ্ৰিয়বাদী কবি বুলি কয়। নলিনী বালা দেৱীৰ জীৱনত তেওঁৰ বিবাহৰ পিছত দুটি সন্তান জন্ম হ'ল, তেওঁৰ স্বামী ঢুকালে আৰু শেষত সেই সন্তান দুটাও ঢুকাইছিল। কিন্তু তেওঁ এইবিলাকক ঈশ্বৰৰ প্ৰসাদ আৰু নিৰ্মালী বুলি তেওঁ গণ্য কৰিছিলে, আৰু সেইকাৰণে তেওঁ লিখিছিলে, কোন কাৰ জগতৰ, কোন কাৰ মৰতৰ, চকুৰ চিনাকি দুদিনৰ, সখীমৰ উৎকৃষ্ট অসমীয়ত ঘূৰ যাব, পঢ়ি গলে জৰি মৰমৰ। এইবিলাক আমি কোনেও কাৰো নহয়। মোৰ ল'ৰাটোৱে মোক দেউতা দেউতা বুলি মাতিছে, মই তাক মোৰ পুত্ৰ বুলি জ্ঞান কৰিছো, মোৰ পত্নীক পত্নী বুলি জ্ঞান কৰিছো। সম্বন্ধত, প্ৰকৃত সম্বন্ধত কিন্তু এইবিলাক সম্বন্ধৰ কোনো মূল্য নাই। এইবিলাক বিষয় আৰু বাস্তৱিক জগতৰ খন্তেকীয়া সম্বন্ধ। এই সম্পৰ্কে ভাগৱত স্পষ্ট কৰিছে চিত্ৰকেতু অধ্যায়, চিত্ৰকেতু উপাখ্যানত ইয়াৰ স্পষ্ট কৰিছে। যেতিয়া ৰজাই তেওঁৰ মৃত পুত্ৰৰ ওচৰলৈ লৈ গৈছিল তেওঁৰ কিনাৰতে, তেতিয়া কৈছিল যে বাছা মোক চিনি পোৱা নেকি, মই তোৰ দেউতাৰে। তেতিয়া কৈছিল কোনটো জন্মৰ বাপ। এতিয়া কিমান জন্ম অতিক্ৰম কৰিলো, কিমান বাৰ মই বা কাৰ কিমান বাৰ বাপে হলো, কাৰ কিমান বাৰ স্বামী হলো, মই নিজে কাৰ কিমান পুত্ৰ হলো, তাৰ হিচাপ নাই। এতিয়া আপুনি বা কোন নম্বৰটোৰ আছিল। চিত্ৰকেতু চকু খোল খাই গল, তাৰমানে এইটোহে নেকি পৰিধান, এৰা এইটোৱে কথা। 1,00,000 পত্নী বিবাহ কৰিলে এটা পুত্ৰ কামনা কৰে, যজ্ঞ কৰিলে পুত্ৰ কামনা কৰে। যিও পুত্ৰ এটা জন্ম পালে বাকী সতিনী কেতিয়া কালকুট বিষ মুখতকে সন্তান মাৰি পেলালে। হাহাকাৰ লাগি গল ৰজা। আৰে ৰজাৰ চিন্তাটো আছিল কি যে পুত্ৰ জন্ম নহলে মোৰ মুখ্য প্ৰাপ্তি নহব, কাৰণ পুত্ৰই পিণ্ডাদি প্ৰদান কৰিলে, কৰ্ম আদি সম্পাদন কৰিলেহে তেওঁৰ মুক্তি হব। দেৱৰ্ষি নাৰদে তেওঁ বুজাব আহিছিল যে কোনো পুত্ৰই কোনো পিতৃক উদ্ধাৰ কৰিব নোৱাৰে, উদ্ধাৰৰ পথ নিজে নিৰ্মাণ কৰি থৈ যাব লাগিব। যিবিলাক মানুহৰ পুত্ৰ নাই তেওঁলোকৰ কি উদ্ধাৰ নোহোৱা থাকিব নেকি? যিবিলাক মানুহ জীৱনত অবিবাহিত হৈ থাকিল তেওঁলোকৰ কি উদ্ধাৰ নহব নেকি? নিজৰ উদ্ধাৰৰ কাৰ্য নিজে সাধন কৰি থৈ যাব লাগিব। আমাৰ আজিকালি মহাপুৰুষে ধৰ্ম ব্যৱস্থাৰ কথা চৰ্চা হয়, বোলে যাৰ পুত্ৰ সবে ঐতল, হৰিত শৰণ লয়া, হৰিগুণ গাৱে শুদ্ধ ভাৱে, দধি দুগ্ধ ঘৃত মধু, নদীৰ জল কপিয়া, পিতৃগৰ পিতৃ পায়। বাপা এইবিলাক চব বাদ দে, হৰি নামেৰে তোৰ বাপেৰ শ্ৰাদ্ধ পাত, তোৰ দেউতাৰ বৰগুণ যাওঁ। কালি আমি সত্ৰত এই সম্পৰ্কে আলোচনা কৰিছো। আচ্ছা, এই কথা বাক্যষাৰ আপুনি এক পদ আপুনি বিশ্লেষণ কৰিব লাগিব, তেতিয়াহে ইয়াৰ সাৰাংশ আপুনি বুজিব। যাৰ পুত্ৰ সবে ঐত, মানে পৃথিৱী, হৰিত শৰণ লয়া, হৰিগুণ গাৱে শুদ্ধ ভাৱে, তেওঁ শুদ্ধভাৱে হৰিগুণ গাবৰ সেই পুত্ৰহে পিতৃক হৰিনামৰ দ্বাৰা মুক্ত কৰিব পাৰিব। পুত্ৰই জীৱনত শৰণে লৈ পোৱা নাই, গুৰু সেৱা কৰিয়ে পোৱা নাই, চাকি এগছ জ্বলাই পোৱা নাই, ভকত আহিলে কেনেকে সেৱা কৰিব লাগে তাক নাজানে। দেউতাক কিন্তু ডাঙৰ ভকত,
সমাজত সেই পিতৃ ঢুকালে এতিয়া তেনেকুৱা এজন ল'ৰা যদি তেওঁৰ পুত্ৰ আছে সেই পুত্ৰই নামেৰে তেওঁৰ পিতৃক উদ্ধাৰ কৰিব পাৰিব বুলি আমি ভাবিম আৰু আজিলৈকে পৃথিৱীত যিমানবিলাক ভক্ত তেনেকুৱা ঢুকালে মৃত্যু হ'ল তেওঁলোকৰ কাৰোবাৰ হাতত তালিকা আছে নেকি যে আমি জানাত অমুক বৰ্তমান বৰপুৰত আছে একদম গেৰাণ্টি আমি কি দিব হিচাপ কাৰ হাতত কোনো নাজানে যিসকল গুচি গ'ল চলি গ'ল তেওঁলোক ক'ত আছে আমি নাজানো তেওঁলোকৰ মুক্তি হ'ল নে নাই সেই হিচাপ পৃথিৱীত জীৱন্ত কোনো ব্যক্তিৰ হাতত নাই এই বাক্যটোৰ প্ৰাসংগিকতা আছিল প্ৰহ্লাদৰ কাৰণে প্ৰহ্লাদৰ ক্ষেত্ৰত ভগৱানৰ প্ৰভুৱে কৈছিলে না প্ৰহ্লাদে যিহেতু খুজিলে যে তোমাক নিন্দিলে পিতৃ মূৰ সিজিলে পাতক মহা ধূৰ তাত হলতে পিতৃ নিষ্ঠাৰ উপায় এটা প্ৰসাদ এইখিনি প্ৰসাদ মোক লাগে যে মোৰ পিতৃ তোমাৰ অনেক নিন্দা কৰিছে ভগৱান মোৰ পিতৃ যাতে তোমাৰ নিন্দা সমুদ্ৰৰ পৰা তেওঁ যাতে উদ্ধাৰ পায় ভগৱন্ত প্ৰভুৰ বাক্যটো আছিল কি যে তই সম বিষ্ণু ভক্ত পুত্ৰ হৰিলাল 21 পুৰুষক লাগি উদ্ধাৰ দিলা তোৰ নিচিনা বিষ্ণু ভক্ত যদি কৰবাত জন্ম হয় তাহলে তেওঁ পিতৃ কিয় 21 পুৰুষ পিতৃপুৰুষৰ 14 পুৰুষ মাতৃ বংশৰ 7 পুৰুষ টোটেল 21 পুৰুষ তেওঁ উদ্ধাৰ কৰিব ইমান তাৰমানে অংকটো ক'ত আছে ভাবি চাওক সেইকাৰণে প্ৰভু বল আপুনি নিজৰ ৰাস্তা নিজে মুকলি কৰিব লাগিব আকৌ মানুহবোৰকে কৈছে আপুনি আপোনাৰ বন্ধু আপুনি আপোনাৰ শত্ৰু আপুনি আপোনাক ৰাখে মাৰে হৰিক নভজি নৰে আপুনি হয় নষ্ট হৰিক ভজিয়া আপোনাক তাৰে নহয় এটা হৰি বুজিলেহে তাৰিব হৰিক যদি আপুনি নভজে তাৰণৰ পথ আৰু নাই সেইকাৰণে কৈছে যে হৰি বুজিবৰ কাৰণে আটাইতকৈ শ্ৰেষ্ঠ ব্যৱস্থাটো হ'ল সন্তৰ সংগ ভকতৰ সংগ মহন্তৰ সংগ আৰু সেইকাৰণে সৌদৱ প্ৰমুখে আজি প্ৰসিদ্ধ বেদজ্ঞ ঋষিসকলৰ শ্ৰীমুখে এই বাক্যটো প্ৰকাশিত হৈছে মই সেইকাৰণে এই বাক্যটোতে লাগি আছো এটা যদিও এটা সহজ বাক্য তোমাৰ নিচিনা মহন্ত আমি লগ পালো এইটো ভাগ্য তাক বোলে সূচক লগ পালে ইমান সহজ কথা লিখা নাই মহাপুৰুষে এটা বাক্য তেতিয়াৰ পৰা লাগি আছো এই বাক্যটো যে সেই সন্ত সংগত পাখণ্ড আচাৰটো গুচাবৰ কাৰণে নিজক বিশুদ্ধ কৰিবৰ কাৰণে বিধৌত কৰিবৰ কাৰণে আপুনি মহন্ত সংগ আপোনাৰ জীৱনত প্ৰাপ্ত হোৱাটো আপোনাৰ কাৰণে অহুভাগ্য সন্ত সংগ প্ৰাপ্তি হোৱাটো আপোনাৰ কাৰণে অহুভাগ্য তেনেকুৱা কৃপাধন্য ভক্তসকল কোন জানে গোপীসকল ৰাতিপুৱা যেতিয়া গাই খিৰাই ধান কাটে যেতিয়া গাই মানে খিৰাই দধি মানে তেতিয়া গোপীসকলে ভাৱনাৰে ভাবি থাকে এই দুগ্ধ কৃষ্ণই খাব আহিলে ভাল আছে কৃষ্ণ আহিলে ভাল আছিলে গাখীৰ খাব পাৰিলে কৃষ্ণৰ নামত গাই খিৰা ব্ৰহ্ম পুৱাতে যেতিয়া কৃষ্ণৰ নামত ভাৱনাত ভাবি ভাবি কান্দি কান্দি কৃষ্ণ আহিবনে এই গাখীৰ খাবলৈ থৈ দিম মাখন বনাই থৈ দিম দৈ বনাই থৈ দিম খাব লাগিব আহিলে ভাল আছিলে ভক্তৰে আহ্বান ভগৱানৰ এই ভক্তৰে আহ্বান ভগৱানৰ কৰ্ণগোচৰ হ'ল একদম সাক্ষাৎ আহিলে লগে লগে দেখাই দিলে আচৰিত লাগে যে দেখাৰ লগে গোপী কি বুলি কৈছে জানে ভাৱনা বেলেগ বাহ্যিকতাটো বেলেগ আছে হলে নে আহিব ৰাতিপুৱাৰ পৰা আহি ওলালি উৎপাত কৰিবৰ কাৰণে সেইগৰাকী গোপী এই মাত্ৰ কৈ আছিলে কৃষ্ণ আহিলে ভাল আছিলে যে আহি ওলালে কিয় আহিলে মোৰ বহুত ভোক লাগিছে আরে নন্দ যশোদাৰ ঘৰত কি খাবলৈ আকাল হ'ল নেকি পুৱাই পুৱাই যে আমাৰ ঘৰ আহি ওলালে সেইবিলাক মোৰ শুনিবলৈ সময় নাই মোক অলপ খাবলৈ দিয়ে গাখীৰ মোৰ বিৰাট ভোক লাগিছে
ইমান যে দিগদাৰ দিবলৈ আহে, ইমান উপদ্ৰৱ কৰিবলৈ, আৰু মোৰ ঘৰখনে বিচাৰি পালিনে মই এতিয়া গাই খিৰাম, মই হেৰি কৰিম, ৰচৈ বনাম, তাৰপিছতে খাবলৈ পাবি, দিম খাবলৈ। এই ইমান দেৰিলে মই ৰ'ব নোৱাৰো, মোৰ ভোক লাগিছে, সোনকালে দিয়া। যে এতিয়া কেনেকে দিম, যে তুমি যে গাই খিৰাই আছা, তোমাৰ কটৰাটো যে লৈ আছা, কাষতে গৈ মুখখন মেলিছে যে মোৰ ইয়াতে দি দিয়া। আৰু গোটেই অন্তঃকৰণে গাইৰ ভগৱানৰ মুখত পেলাইছে, প্ৰাণ ভৰি খাই। ভক্ত আপুনি ভগৱানৰ কাৰণে যদি ভাৱনাৰে সেইটো প্ৰসাদ, সেইটো নৈবেদ্য গ্ৰহণ কৰিব পাৰে, ভগৱানে খাইছো। এজনী গোপীয়ে এদিন কি কৰিলে, ভালৰ ভাল বাসনৰ টেকেলি এটা লৈ তাৰ ওপৰত এটা মুঢ়া এটা দি পেলাই, তাৰ ওপৰত এটা মুৰল দি পেলাই তাৰ ওপৰত বহি আছে। আহি কৈছে, আজি নন্দন এই চোৰ, মাখন চোৰ, কেনেকে আজি মাখন হেৰি খাওঁ, মই চাম, খাবি। মনে মনে কিন্তু ভাবি আছে, আহি খালে ভাল হয়। কিছু সময় পিছতে কৃষ্ণ হাজিৰ, লগে লগে হাজিৰ, মাতিছে আহি চাৰিওফালে দেখিছে যে ক'তো নাই, মাখনৰ গোন্ধ আহি আছে, ধুনীয়া সুগন্ধি। দেখিছে যে এইটো কাম কৰিছে। গোপীয়ে মনেৰে ভাবি আছে কি, যে ময়ো এই মাখন দিম, কিন্তু বাকী গোপীবিলাকক কৈছে যে এই মাখন যেতিয়া নিবলৈ আহিব কৃষ্ণৰ, মই কৃষ্ণক সাৱটি ধৰি 2-3টা চুমা খাম, তাৰ আলিংগন কৰিম, তাৰপিছতে কৃষ্ণ পুৰুষ, অত্যন্ত লীলাময় পুৰুষ। তেওঁ কৰিলে কি, তেওঁৰ লগত অহাবিলাকক ইংগিত দি দিলে। গধূলি সময় চকুৰ ইংগিততে চবে জানে, আৰু ইমান বিচক্ষণ নিদিলা, গোটেই বাছৰিবিলাক মেলি দিলে, মুকলি কৰি দিলে পোৱালীবিলাক। ইফালে গধূলি গাখীৰ খীৰাবলৈ বাছৰি বন্ধা আছে, যে বাছৰি খুলি দিলে চব পোৱালীবিলাক দৌৰি দৌৰি গোটেইবিলাক পোৱালী গাই গাখীৰ খাবলৈ লাগিলে। তেতিয়া ক'লে, যোৱা তোমাৰ গোটেই বাছুৰীবিলাক এৰি দিলে, আমি এৰি দিলো। কৃষ্ণই ক'লে, যোৱা মোৰ লগৰবিলাকে চবে এৰি দিলে তোমাৰ বাছুৰীবিলাক। তেতিয়া গোপী উঠিবলৈ বাধ্য দৌৰাইলে পোৱালি ৰখাবৰ কাৰণে। আৰু তেতিয়া কৃষ্ণ পুৰুষে মাখন নিজেও খালে। ইয়াৰ তাৎপৰ্য কি জানে, সেই বাছুৰীটো কোন, সেই পোৱালীবিলাক কোন, সেই পোৱালীবিলাক আমি জীৱবিলাক। এই 3দলীয়া পঢ়াত আমি মান খাই আছো ত্ৰিগুণাত্মক জগতত। আৰু সেই দুৰ্ধামৃত ভগৱন্তৰ কৃপা বুজিছেনে, আৰু ভগৱানৰ নিৰ্দেশত ভগৱন্তৰ সংগী অৰ্থাৎ ভক্তৰ কৃপাতহে সি মুক্ত হ'ব তাৰ বান্ধনৰ পৰা। আপুনি জীৱ, মই জীৱ, আমিও সেই 3দলীয়া পঢ়াত মান খাই আছো, যুদ্ধ সমূহত থকাৰ পিছতো খাব পৰা নাই। গতিকে সন্ত ভগৱানৰ সংগীয়ে যিদিনাখন খুলি দিব বান্ধডাল, সেইদিনাখনে গৈ পেলাই আপন্ত হৈ টান দিব পাৰে। আপোনালোক সেই বান্ধৰ পৰা খোল খাইছে, সেইকাৰণে আহি আছে বহিব খাইছে সন্তৰ শব্দ। নহলে বহুত মানুহ আজি আহিব পৰা নাই, মতাৰ পিছত গম পোৱাৰ পিছতে আহিব পৰা নাই, নোৱাৰে। তাৰমানে সেই 3দলীয়া পঢ়াডালত পাল খাই আছে, সেইকাৰণে পাল কৰিব পৰা নাই। বহুত তাৎপৰ্যপূৰ্ণ, ভগৱানৰ প্ৰত্যেকটো লীলা বিশেষ বিশেষ তাৎপৰ্য আছে। গতিকে তোমাৰ নিচিনা মহন্ত জীৱনত আমাৰ প্ৰাপ্ত হোৱাটো অহৌভাগ্য, আমাৰ সৌভাগ্য। যিটো স্বৰ্গ সুখ, যিটো মুখ্য সুখ মূলত ভকতৰ সংগৰ অল্প নাই। মুখ্য সুখকে শ্ৰেষ্ঠ সুখ বুলি কোৱা হয় যদিও ভকতৰ সংগত বহি কৃষ্ণ কথামৃত পান কৰাৰ যি সুখ, এই সুখৰ তুলনা নাই। আকাশে সঞ্চৰে অবিৰত যেন বায়ু, সূৰ্যৰ লগত হয় আজগতৰে আয়ু। এক ক্ষণ মানে যিটো শুনো কৃষ্ণ কথা, তাৰ বিনা আদৰত জীৱন যায়। জীৱনত মনুষ্য জীৱনত সূৰ্য উঠিছে, অস্ত গৈছে, উদয় হৈছে, অস্ত হৈছে। এদিন অস্ত গ'ল, তাৰপিছত উদয় হ'ল, এটা দিন পাৰ হৈ গ'ল। এনেকে এনেকে প্ৰত্যেকটো দিন আমি পাৰ কৰি আগুৱাই আগুৱাই গৈ আছো। কলৈকে গৈ আছো আগুৱাই?
কলৈকে গৈ আছো মৃত্যুলৈকে গৈ আছো অৱশ্যে ভাবি নিশ্চিত তাৰ পৰা কোনো হাৰি ল'ব নোৱাৰে দশম স্থানত লিখিছে জন্মৰ লগতে উপজে মৃত্যু আপুনি জন্মৰ দিনাখন মৃত্যু আপোনাৰ লগতে উপজে তাৰিখ দিন নিৰ্ণয় কৰি থৈ দিছে আৰু আমি জীৱবিলাকে সেই দিনটোলৈকে এধাপ ক্ষণ আগুৱাই তিলকে গৈ আছো যদি এই জীৱনটোত খন্তেকে মনুষ্য জীৱনটোত আমি যদি কৃষ্ণ কথা শ্ৰৱণ নকৰো ক্ষণাৰ্ধ জীৱন তাৰ অবিহনে কিন্তু জীৱন ব্যৰ্থ হৈ যাব তাৰমানে আপোনাৰ দৈনন্দিন জীৱনত আপুনি কৃষ্ণ কথা শুনিবই লাগিব ভকতৰ সংগ ল'বই লাগিব ভগৱানৰ ওচৰত আত্মসমৰ্পণ হ'বই লাগিব শৰণ লৈ জীৱন ধন্য কৰিবই লাগিব এইটো সিদ্ধান্ত শৰণ ল'বৰ কাৰণে আপুনি সদ্গুৰুৰ ওচৰত আশ্ৰিত হ'ব লাগিব সেইটো কিন্তু মনত ৰাখিব আজিকালি শৰণ দিয়া মানুহৰ অভাৱ নাই শৰণ লোৱা মানুহৰ অভাৱ আপোনালোকে জীৱনত ইতিমধ্যে এইবোৰ সিদ্ধান্ত লৈ পেলাইছে কিছুমানে শৰণ ভজন লৈছে কিন্তু শৰণ ভজন কি বুলি কৈছে শৰণ ভজন বস্তু বেদান্তৰ বাদ ইয়াক কোনো শাস্ত্ৰত লিপিবদ্ধ নাই শৰণ গুৰু পৰম্পৰাৰে ইজনৰ পৰা আনজনলৈ ইজনৰ পৰা আনজনলৈ গুৰু পৰম্পৰাৰে শৰণ ব্যৱস্থা শৰণাচাৰ্যক কিবা 2 বছৰৰ কাৰণে 3 বছৰৰ কাৰণে নিয়োগ কৰা বস্তু নহয় শৰণাচাৰ্য আচৰণ কৰি যিজনে শৰণাচাৰ্য হ'ল শৰণ প্ৰদান কৰাৰ যিজন দায়িত্ব গ্ৰহণ কৰিলে পূৰ্বৰ কোনোবা এগৰাকী শৰণাচাৰ্যই তেওঁক কিন্তু নিৰ্মালি প্ৰদান কৰিব লাগিব তাৰপিছতে তেওঁ শৰণ দিয়া মই এটা উদাহৰণ দিওঁ প্ৰভু ভগৱন্ত শ্ৰী ৰামচন্দ্ৰ যেতিয়া বনবাসলৈ যায় তেতিয়া তেওঁ বিভীষণক যিদিনাখন বিভীষণ প্ৰভু ভগৱানৰ ওচৰলৈ আহিছিল বিভীষণক তেওঁ সম্বোধন কৰিছিল কি বুলি জানে হে লংকেশ এই বুলি বিভীষণে ক'লে প্ৰভু মইতো লংকেশ নহয় লংকেশ মোৰ দাদা মই তোমাকে লংকেশ বুলি কলো যেতিয়া আজিৰ পৰা তুমিয়ে লংকেশ তাৰমানে ভগৱন্ত পুৰুষে বিভীষণক সিদিনাখনে লংকাৰ ৰজা পাতি দিলে ৰাৱণ যে মৃত্যু হয়তো নিশ্চিত হৈ গ'ল ঈশ্বৰৰ ইচ্ছা হলে কি নহয় কিমান সামৰ্থ্যশালী পুৰুষ ইমান অত্যাচাৰী পুৰুষ বিভীষণৰ নিচিনা সজ্জনক উচ্চ সিংহাসনৰ পৰা এক লাঠি মাৰি বগৰাই দিছে তলত আহি পৰিছে লাজে অপমানে জৰ্জৰিত হৈ বিভীষণে সত্যৰ পন্থা ল'বৰ কাৰণে ঈশ্বৰৰ পক্ষ ল'বৰ কাৰণে স্বৰ্ণময় লংকাৰ মোহ পৰিত্যাগ কৰি চিৰদিনৰ কাৰণে তেওঁ বেঘৰি হৈ অঘৰি হৈ ৰামৰ চৰণত আশ্ৰিত হৈছে আৰু যিজন ব্যক্তিয়ে স্বৰ্ণময় লংকাৰ মোহ চিৰদিনৰ কাৰণে পৰিত্যাগ কৰি প্ৰভুৰ দোকানে অভয় চৰণতে জীৱনৰ সৰ্বশ্ৰেষ্ঠ স্থান বুলি গ্ৰহণ কৰিলে তেওঁকে লংকেশ্বৰ পাতি দিলে ঈশ্বৰ তুমি লংকেশ আৰু গোটেই জীৱন তেওঁ লংকেশ্বৰ বুলি সম্বোধন কৰিছে ভগৱান আৰু যথাসময়ত যিদিনাখন লংকাপতি ৰাৱণৰ মৃত্যু হ'ল বিভীষণ ৰাজ অভিষেক কৰাৰ দিন নিৰ্ধাৰণ হ'ল লংকাত তেওঁ ৰজা পাতিব তেতিয়া বিভীষণে নেওতা দিবৰ কাৰণে ৰামচন্দ্ৰৰ ওচৰত নিজে আহিছিলে নিমন্ত্ৰণ দিবলৈ যে হে প্ৰভু মোৰ এটা শেষ ইচ্ছা কি যে মোৰ শিৰত যি লংকাৰ যি ৰাজমুকুট সেইটো তোমাৰ সহস্তে মই পিন্ধিব পাৰোঁ তুমি মোক পিন্ধাই তেতিয়া প্ৰভু ৰামচন্দ্ৰই এটা কথা কৈছিলে যে বিভীষণ তোমাৰ ৰাজ্য অভিষেক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত মই বনবাসী ৰাম তালে যোৱাটো মৰ্যাদাৰ নিৰ্বাহন কৰা নহ'ব মই মৰ্যাদাত কেতিয়াও নিৰ্বাহন মানে উলংঘন কৰা নাই মোৰ পিতৃয়ে মোক 14 বছৰ কাল কঠোৰ বনবাস দিছে এই 14 বছৰ বনবাস এতিয়াও শেষ হোৱা নাই গতিকে এতিয়াই যদি গৈ মই আড়ম্বৰপূৰ্ণ অনুষ্ঠানত ভাগ লওঁ তেতিয়াহ'লে মোৰ পিতৃয়ে দিয়া মোৰ যিটো দায়িত্ব মানে বচন সেইটো মই ৰক্ষা কৰা নহ'ব
গতিকে তোমাৰ আৰু দ্বিতীয় কথা কি এইটো এক নম্বৰ কথা 2 নম্বৰ কথা কি যে এই বিখন এজন ৰজাক ৰাজসিংহাসনত ৰাজ অভিষেক কৰিবৰ কাৰণে এজন ৰজাইহে কৰিব লাগে মইতো ৰজা নহয় মইতো নহ'বে ৰজা পতাৰ কথা আছিল মোক তাৰ আগে মোৰ মনতে হ'ল গতিকে মইতো ৰজা নহয় গতিকে মই কিষ্কিন্ধাপতি মহাৰাজ সুগ্ৰীৱক দায়িত্ব দিলো তেওঁ যিহেতু কিষ্কিন্ধা ৰজা মহাৰাজ সুগ্ৰীৱে তোমাৰ ৰাজ্যাভিষেকত তোমাৰ শিৰত মানে মুকুট তেওঁ পৰিধান কৰা আৰু মোৰ প্ৰতিনিধি হিচাপে মোৰ অনুজ লক্ষ্মণ তাত উপস্থিত থাকিব বোলে তেওঁতো বনবাসী নহয় তেওঁ বনবাস দেউতাই দিয়া নাই তেওঁ এনেহে মোৰ লগত আহিছে তেওঁ এনেই আহিছে মোৰ লগত তেওঁ বনবাস দিয়া নাই মোকহে ওলাই দিছে মোৰ পত্নী কিতাপো দিয়া নাছিলে মোক দিছিলে অকল বনবাস তেওঁ দুজন মোৰ লগত তেওঁ পত্নী ধৰ্ম পালন কৰি মোৰ লগত আহিছে আৰু তেওঁ কনিষ্ঠ ভাতৃৰ ধৰ্ম পালন কৰি মোৰ সুৰক্ষা তাৰমানে পূৰ্বকল এজন ৰজাক যেনেকে এজন ৰজাইহে অভিষেক কৰিব পাৰে ধৰ্মৰাজ্যৰ এজন ৰজা যাক আমি অধিকাৰী বুলি কওঁ শৰণাচাৰ্য বুলি কওঁ তেওঁ ধৰ্মৰাজ্যৰ ৰজা অভিসম্পাদী ৰজা এবাৰ যদি ধৰ্মৰাজ্যৰ গাদীত কোনোবা এজন গুৰু গাদীত বহি দিলে তেওঁৰ কেতিয়াও ধৰ্ম নলগে আজীৱন থাকিব গতিকে তেওঁকো কোনোবা এগৰাকী ধৰ্মৰাজ্যৰ ৰজাই মানে সেই অধিকাৰ বা শৰণাচাৰ্য তেওঁ শিৰত আশীষ নিৰ্বালী প্ৰদান কৰিহে তেওঁক সেই দায়িত্ব দিয়া গতিকে তেনেকুৱা সামৰ্থ্যশালী গুৰুৰ ওচৰত আপুনি যাওক আৰু সেই গুৰুৱে যিখিনি বাক্য বচন আপোনাৰ জীৱনত প্ৰদান কৰে তাক জীৱনত 100% প্ৰয়োগ কৰিবৰ কাৰণে আপোনালোকে যত্নপৰ হ'ব তেতিয়া দেখিব যে শৰণে আপোনাৰ জীৱনত ক্ৰীড়াশীল হৈ উঠিছে সেইকাৰণে কৈছে যে যদি একক্ষৰ কৃষ্ণ কথা সাধু সংগত গৈ নুশুনে তেতিয়াহ'লে তেওঁৰ জীৱন কি হৈ যাব বৃথা হৈ ইয়াত কৈছে সেইকাৰণে আৰু এটা ডাঙৰ কথা কৈছে হে ৰাম কৃষ্ণ অৰ্পিয়ামি কৰো কৰ্ম যত তাতো নানা বিঘ্নি আছে জানি মনত এতেকে পিয়ায়ু কৃষ্ণ চৰিত্ৰ অমৃত শ্ৰৱণ মাত্ৰকে যেন হওঁ কৃতকৃত কৃষ্ণক অৰ্পে আমি যিমান কৰ্ম কৰিছো কৃষ্ণক অৰ্পে আমি কৰ্ম কৰো যত তাতো নানা বিঘ্নি আছে জানিলো প্ৰভুসকল মানুহ সন্দেহ হৈ যায় যে আমিতো চব কাম কৃষ্ণক অৰ্পণ কৰি কৰিবলৈ কৰো যে কৃষ্ণক অৰ্পণ কৰি কৰা কৰ্মটো বিঘ্নি আছে জানো কিন্তু এইখিনি বাক্য সৌনকাতে লিখি হ'ব লাগে তাৰ আগত কৈছে 17 কৈছে যে হে গুৰুদেৱ ইয়াৰ আগতে আমি যিবিলাক ধৰ্ম কাৰ্য সাধন কৰিছিলো সেইবিলাকো আমি কিন্তু কৃষ্ণক অৰ্পণ কৰি কৰিছিলো কিন্তু যুগ ধৰ্ম সাপেক্ষ নহল কাৰণে সেই ধৰ্ম আচলতে সেই কাৰ্যই আমাক সুফল নিদিলে কাৰণ এতিয়া শ্ৰৱণ কীৰ্তনে শ্ৰেষ্ঠ ধৰ্ম গতিকে শ্ৰৱণ কীৰ্তন নকৰি আমি অন্য ব্যৱস্থা দ্বাৰা কৰিব কাৰণে চাগে আমাৰ এইবিলাক সফল নহ'ল সেইকাৰণে আমি সিদ্ধান্ত লৈছো যে এতিয়া আমি আকৌ তোমাৰ শ্ৰীমুখে শ্ৰীমদ ভগৱত কথা শুনিম আৰু শ্ৰৱণ কৰাৰ লগে লগে যেন আমি কৃতকৃত্য হৈ যাম এইটো এটা মনোবৃত্তি ভাগৱতৰ প্ৰাৰম্ভতে মহাপুৰুষে এই কথাটো উল্লেখ কৰাৰ কাৰণ এইটোৱেই যে ভাগৱত আপুনি কেনেকে শ্ৰৱণ কৰিব তাৰ পদ্ধতি ভাগৱত শ্ৰৱণ কৰাৰ এটা সুকৌশল মানে এটা সুকৌশল কেনেকে আপুনি ভাগৱত শ্ৰৱণ কৰিব সেইকাৰণে কৈছে আৰে জাগ যুগ কৰ্ম কৰি দুখ পাইলো মাত্ৰ আৰে কহিওক মহাভাগৱত শাস্ত্ৰ আর কৃষ্ণ কথাই তো অমৃততো কৰি স্বাদ কোনো কুট সুখ পৰীক্ষিত সংবাদ আমি কিন্তু প্ৰথমতে সুখ আৰু পৰীক্ষিতৰ সংবাদ শুনিলো মানে এওঁলোকে জানিছিল
যে সুখ আৰু পৰীক্ষিতৰ সংবাদত সমগ্ৰ ভাগৱত সন্নিৱিষ্ট হৈছে। কাৰণ সুখদেৱে বেলেগ কথা কোৱা নাই। সুখদেৱে পৰীক্ষিতৰ কেৱল আৰু কেৱল ভাগৱত কথা কৈছে। গতিকে সুখ পৰীক্ষিত সংবাদ শুনিলে ভাগৱত কথা তেওঁলোকৰ শ্ৰৱণ হৈ যাব। সুখক কৈছে যে আপুনি বেলেগ কথা ক'ব নালাগে, সুখদেৱে পৰীক্ষিতৰ আগত যিখিনি কথা আছে সেইখিনি কৈ তেওঁলোকে বেলেগ কথা শুনাৰ ইচ্ছা কৰা নাই। কিয়? যে যিখিনি কথা শুনি সুখদেৱৰ শ্ৰীমুখে যিখিনি কথা শুনি মহাৰাজ পৰীক্ষিত জীৱনত মুখত যে সেই একেখিনি কথা কাঢ়িব তাৰ বেলেগ বেলেগ কাৰণ তেওঁলোকৰ বিশ্বাস অটল হৈ গৈছিল যে সুখদেৱৰ শ্ৰীমুখে ওলোৱা কথাখিনিয়ে মানুহ এজনক জাগতিক বন্ধনৰ পৰা তেওঁ মুক্ত কৰাৰ সামৰ্থ্য আছে। তাৰমানে ইয়াৰ দ্বাৰা এই কথাটো প্ৰমাণিত কৰিছে যে শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ কথাই আপোনাক জাগতিক জগতৰ কঠোৰ বন্ধনৰ পৰা মুক্ত কৰাৰ সমস্ত অধিকাৰ সামৰ্থ্য ভাগৱতত আছে। হে ৰাম কৃষ্ণ কথা এইটো অমৃতটো কৰি স্বাদ শুনো সুত সুখ পৰীক্ষিত সংবাদ। ই অমৃতটো ভিক স্বাদ, অমৃতৰ সোৱাদতকৈও ভাগৱত কথা অধিক স্বাদিষ্ট। হে ৰাম ৰাম যাৰ ঘোঁৰা চলে আতি আকাশৰ পথে সসাগৰা পৃথিৱী জিলাকে ৰখে জম্বুদ্বীপপতি পৰীক্ষিত মহাবীৰ তৰুণ কালতে কেনে তেজিলা শৰীৰ ভৃত্য হেন কাষাতে পৃথিৱীৰ ৰাজা যত কৃষ্ণত ভকত তেন্তে মহাভাৰত আর হরিস্ময় করিলা জীবতে তরু ত্যাগ করিও তাহার জন্ম কুত মহাভারত বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত নাহি ভেদ দুইৰো কথা কৰে পাত বন্ধ ছেদ। ভগৱান কৃষ্ণক শ্ৰেষ্ঠ দেৱতা হিচাপে পৃথিৱীৰ মনুষ্যসকলে পূজা কৰে। ইয়াকে দেখি স্বৰ্গৰ অন্যান্য দেৱতাসকলেও মনুষ্যৰ পৰা শ্ৰেষ্ঠ পূজা সেৱা পাবৰ কাৰণে প্ৰয়াস কৰিছে। কিন্তু সেই প্ৰয়াস ভগৱন্তৰ প্ৰতি তেওঁলোকক যি ধৰণে নিৰ্দেশনা কৰিছিল সেইটো তেওঁলোকে পালন নকৰে। তেওঁলোকে ভাবিলে কি যে ভগৱন্তৰ গুণানুকীৰ্তন ভগৱানৰ যশস্যাৰ কালত যদি নাম বস্তু আমি যদি কপটভাৱে পেৰাত সোমাই দিওঁ, বন্ধন কৰি দিওঁ, মনুষ্য লোকত যদি ভগৱান কৃষ্ণৰ যশস্যাৰ কৃতিত্ব যদি প্ৰকাশিত হৈ নাযায় তেতিয়াহ'লে আমাৰ নিচিনা ক্ষুদ্ৰ দেৱতাসকলে মনুষ্যসকলে আজীৱন কিন্তু মনুষ্যসকলৰ পৰা পূজা পোৱাৰ যিটো প্ৰকৃত পদ্ধতি সেইটো এগৰাকী দেৱতাই মাত্ৰ পালন কৰিলে সেইটো হ'ল মহাদেৱ শিৱ। সেইকাৰণে আজিও ভাৰতবৰ্ষত যিমান বৈষ্ণৱ আছে সিমান শৈৱও আছে। মানে যিমানে বিষ্ণুক আৰাধনা কৰে সিমানে শিৱক আৰাধনা কৰা। কিহৰ কাৰণে? যে সেই কৌশলটো শিৱই জানিছিলে মনুষ্যৰ পৰা সেৱা আদায় কৰাৰ যিটো কৌশল। এতিয়া প্ৰভু আমি ভক্তসকলক কিয় সেৱা কৰো? এগৰাকী ভকত আহিছে, আমি ডাঙৰ ভকত তেখেতক আমি সেৱা লওঁ। কিয় না আমি ভকত কৌটি কৌটি নাম তেওঁ জপ কৰি থাকে, সেইকাৰণে আমি তেওঁক সেৱা কৰো। কিয়? যে তেওঁ নামী, তেওঁৰ শৰীৰত নামে ক্ৰীড়াশীল হৈ আছে। তেওঁৰ হস্তপদ্ম যদি শিৰত পৰে তেতিয়াহ'লে নামৰ ক্ৰীড়া হ'ব। মোৰ জীৱনত থকা অপৰাধসমূহৰ পৰা মই মুক্ত হ'ব পাৰিম। সেইবুলিহে আমি নামী ভক্তসকলক সেৱা কৰো, বেলেগটো কাৰণ নাই। তেনেকুৱা এগৰাকী নামী ভক্ত শিৱ নিজে কৌটি কৌটি নাম জপ কৰি থাকে। সৃষ্টিৰ আৰম্ভণিৰ পিছতে ভগৱানৰ নামক মানে নাম প্ৰাপ্তিৰ কাৰণে দেৱতাসকলে ভগৱানক দাবী কৰে। ভগৱানে দিলে
যে সেই নাম ঋষিসকলেও দাবী কৰিলে যে আমাকো লাগে, দৈত্যসকলে কলে আমাকো লাগে, মুঠতে আমিও ভাগ লাগিব, চব লাগিব। তিনিটা ভাগ কৰিব লাগে। নাম হল ধৰি ললে 1 লাখ নাম দিছে, তিনিটা ভাগ কৰিলে যিমান ৰৈ যায় সেইখিনি আকৌ তিনিটা ভাগ কৰিলে আকৌ ৰৈ যায়। এনেকে কেইবাবাৰো ভাগ কৰাৰ পিছত দুটা শব্দ ৰৈ গল, দুটা অক্ষৰ, এটা শব্দ দুটা অক্ষৰ ৰৈ গল। আৰু ভাগ কৰোঁতে থাকিব নিজে তেওঁ ভাগ কৰিছে, ভাগ কৰে আৰু কলে যে লাষ্টত কিন্তু দুটা অক্ষৰযুক্ত এটা শব্দ ৰৈ গল, গতিকে এইটো তিনিটা ভাগ কৰিব নোৱাৰে, কাৰোবাৰ ভাগত এটা কম কৰি যাব। বোলে কি কৰা যাব এতিয়া, কাকো নালাগে, সময় লাগিব, তেতিয়াহ'লে মই লৈ যাম, ইমান মই ভাগ কৰি দিলো, অলপমান মোকো ভাগ লাগে, লৈ যাওক আপুনি লওক। সেইটো আছিলে ৰাম। সেই ৰাম শব্দটো শিৱই তেওঁৰ জীৱনত সেইটোকে তেওঁ অলংকাৰ বুলি গ্ৰহণ কৰিলে, সেইটোকে তেওঁ খাদ্য হিচাপে ব্যৱহাৰ কৰিলে, সেইটোকে তেওঁ সাধনা হিচাপে ব্যৱহাৰ কৰিলে, সেইটোকে তেওঁ সৃষ্টি হিচাপে ব্যৱহাৰ কৰিলে, সেইটোকে তেওঁ জীৱনৰ সৰ্বোচ্চ হিচাপে ব্যৱহাৰ কৰিলে। সেইকাৰণে শিৱ পূজ্য হল। শিৱপুৰাণত এনেকুৱা উল্লেখ আছে যে ৰকাৰ আদি নামনি শ্ৰীন্ধু পাৰ্বতী মন প্ৰচন্নতাং জাতি ৰাম নাম বিশংকৰ। মানৱপুৰুষে নাম ঘোষাত এই শ্লোকটো বহু অনুবাদ কৰিছে। মানৱপুৰুষে জানিছিল যে ইয়াৰ প্ৰয়োজনীয়তা আছে, যে শুনিও পাৰ্বতীময় মনতো শংকৰ ৰংগে ৰাম বুলি কয়। মহেশে বুলন্ত শুনিও পাৰ্বতী ৰকাৰ আদি নাম শুনি পৰম প্ৰসন্ন হয়। ৰকাৰ আদি নাম শুনিলে মোৰ মন প্ৰসন্ন হৈ যায়। কিয়? যে এওঁ ৰামেই বুলিব নেকি, ইমান ৰাম নাম ভাল পায়। সেইকাৰণে শিৱৰ আন এটা নাম ৰামেশ্বৰ। শিৱৰ আন এটা নাম ৰামেশ্বৰ। প্ৰভু ৰামে শিৱক ৰামেশ্বৰম বুলি প্ৰণাম জনালে যুদ্ধ ক্ষেত্ৰত। সুধিছে জাম্ববন্ধ সমস্ত প্ৰভু আপুনি যে তেওঁ প্ৰধান জনালে বোলে তেওঁ ৰামেশ্বৰম যে, তাৰমানে কি? ৰাম স্মৰণ দস্য, ৰামে যাক স্মৰণ কৰে তেওঁ ৰামেশ্বৰ। গতিকে মই ৰাম হৈ মই তেওঁক স্মৰণ কৰিছো। পাৰ্বতীয়ে শিৱক সুধিলে, স্বামী কি অদ্ভুত কথা, তোমাৰ মতে তেওঁ তোমাৰ স্বামী, তেওঁ ক'ব লাগিছে তেওঁহে বোলে তোমাৰ স্বামী, তোমাৰ এইবিলাক কি লীলা? এইবিলাক বুজি নাপাওঁ আমি, আমাৰ দৰে ক্ষুদ্ৰ মস্তিষ্কৰ মানুহে আমি কি বুজি পাওঁ? বুজাই দিয়া। শিৱই যেতিয়া প্ৰভু ৰামচন্দ্ৰই প্ৰণিপাত কৰিছে, শিৱ বিভোৰ হৈ গৈছে আৰু তেওঁ যিমান পাৰে ৰাম 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 ৰাম, হে প্ৰভু এইবিলাক কি লীলা কৰিছে আপুনি? বিভোৰ হৈ গৈছে। মোৰ প্ৰভু, মোৰ স্বামী, তেওঁ মোক প্ৰণাম কৰিছে আৰু মোক তেওঁ স্বামী বুলি কৈছে, তেওঁ মোক স্মৰণ কৰি থকা বুলি কৈছে। সমগ্ৰ দেৱতাসকল শিৱৰ ওচৰত আহি ভাজি গল যে ইয়াক কি স্বীকৃতি দিলে, এইটো ডাঙৰ স্বীকৃতি এটা ভগৱান প্ৰভুৰ দ্বাৰা স্বীকৃতি হল। তেওঁ ব্ৰহ্মাদি দেৱতাসকল আহি হাজিৰ হৈ গল শিৱৰ ওচৰত যে ধন্য, শুভেচ্ছা জনালো, অভিনন্দন জনালো প্ৰভু তোমাক। তেওঁ খুব হাঁহিছে। আৰে এইটো হাঁহিবলগীয়া কি কথা? বোলে আপোনালোকে নাজানে নেকি প্ৰভু লীলা? এইটো লীলাৰ একদম বিচক্ষণ লীলা কৰা এগৰাকী পুৰুষ, লীলা কৰি সমস্ত ভকতকে তেওঁ বজাই ৰাখে। এইটোৱে কাম বোলে ৰামেশ্বৰম মানে কি? বোলে মই কওঁ ন, ৰামেশ্বৰম মানে কি? যিজনে সৰ্বদা ৰামক স্মৰণ কৰি থাকে তেওঁ ৰামেশ্বৰম বোলে। মই 24 ঘণ্টা অহৰ নিশে মই ৰামক স্মৰণ কৰি থাকো কাৰণে মোক ৰামেশ্বৰম বোলে। সেইটোকে কৈছে আচল অৰ্থ এইটো। কিন্তু ভক্তজনক সদায় যে মই মহাভকতৰ পুৰুষ আছে, মই মহাভক্তজনৰ বেছি বেছি পুৰুষ। আপোনালোকে পৃথিৱীত এনেকুৱা কিছুমান পৰিঘটনা জগতত আপোনালোকে দেখিব লীলা ভগৱান, যে যোগীসকলে যুগ যুগ তপস্যা সাধন কৰে ভগৱানক প্ৰাপ্তিৰ কাৰণে। কেনেকে? যাহে শৰণ ৰেণু আৰে যা
ভকতি কবলে তাকো বন্ধন আরে কম্পিত ধব নয়ন জুরা যাহে সর্বরেণু যুগই নাপায় যুগ যুগ তপস্যা সাধন কৰে হে ভগৱান তোমাৰ একনিকা চৰণৰ নজৰ যদি পালো এটা বিন্দু ধন্যবাদ আৰু সেইজন জগদীশ্বৰ ভগৱান কৃষ্ণ গোৱালীৰ ঘৰত গৰুৰ পঘাৰে বান্ধ খালে ব্ৰহ্মাদী দেৱতাসকল আশ্চৰ্য হৈ গল আৰে কি ঘটনা পৰম ব্ৰহ্ম জগতৰ ঈশ্বৰ যাক মায়াই বান্ধিব নোৱাৰে মায়া যাৰ অধীনত থাকে যি মায়া সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডক হাতী বান্ধি থৈ দিছে সেই মায়াৰ স্বামী তেওঁক কোনোবা এগৰাকী গোৱালীয়ে গৰুৰ পঘাৰে বান্ধি পেলালে আৰে এইটো কি ডাঙৰ কথা আশ্চৰ্য ঘটনা বিচুক্তি কালে তেওঁ ব্ৰহ্মাটো আচৰিত হৈ গল যে যশোদা এডাল হাতত লাঠি লৈছে আৰু ভয়তে ভগৱন্ত পুৰুষে দৌৰি ফুৰিছে পিছে পিছে যশোদা আগে আগে ভগৱান হে ভগৱান যাৰ ভয়ত হিৰণ্যকশিপুৰ দৰে অসুৰ কম্পমান হৈ গৈছিল যাৰ ভয়ত লংকাপতি ৰাৱণ চিৰাচিৰ হৈ গৈছিল সেই ঈশ্বৰ পুৰুষে আজি যশোদাৰ হাতত থকা সাধাৰণ এচাৰি ভয়তে দৌৰি ফুৰিছিল যশোদা খেদন্ত ভয়ে ভগৱন্ত হয়নে দৌৰিছে এইবোৰ কি লীলা আচ্ছা কোনোবা এনেকুৱা জীৱনত যিটো দেহাভ্যাস শৰীৰকো নগণ্য জ্ঞান কৰি যোগীসকলে সাধন কৰা সকলৰ জীৱনত চিন্তি লোৱা মোবাইল ঘটনাই যিটো যশোদাৰ জীৱনত কি হয় প্ৰেম পূৰ্বক ভগৱতী প্ৰভুসকল সপ্ৰেম ভগৱতী যশোদাৰ হৃদয়ত থকা সপ্ৰেম ভগৱতীৰ কাৰণে যশোদাৰ জীৱনত এই সৌভাগ্য প্ৰাপ্তি হ'ল পৰম ব্ৰহ্মক ঘৰত নিজৰ মুকুট বান্ধি লৈ গাখীৰ খুৱাব পাৰিছিল গালি পাৰিব পাৰিছিল খেদিছে উৰলত বান্ধি থৈ দিছে চব কৰিছে আৰু মনুষ্যৰ লীলা যিমান আছে চব সম্পাদন কৰিছে সেইসকল তেওঁলোকে প্ৰাণ ভৰি ভৰি ভগৱানৰ লীলাৰ লগত সংযুক্ত হৈছে এনে সৌভাগ্য ক'ত হ'ব পাৰে এই হ'ব পাৰে আপোনালোকৰ জীৱনত হ'ব পাৰে ভক্তসকলৰ জীৱনত ভগৱানে এইবিলাক সুলভ কৰি দিয়ে সেইকাৰণে কৈছে যে সেইবোৰ কি তুমি এইবিলাকক আকৌ হেৰি বুলি নাভাবিবা অসম্ভৱ বুলি নাভাবিবা জগদীশ্বৰ ভগৱান শ্ৰীকৃষ্ণই পৰম ভগৱান কৃষ্ণই যদি কাৰোবাৰ ক্ষেত্ৰত কিবা লীলা কৰিম বুলি ভাবে তাৰ কাৰণে অসম্ভৱ একোৱেই নাই চব সম্ভৱ আপোনাৰ দৰে ভক্ত সেইকাৰণে আপুনি চাব সেই গোপীসকলে গাখীৰ গিৰাই থাকোঁতে মুখত ডাইৰেক্ট গাখীৰ খোৱালে ভগৱানে খালে গালি পাৰে আজি ঘৰত আমাৰ ঘৰত মাখন খাব পিটিম বান্ধি থওঁ আৰু সেইখন ঘৰতে গৈ ভগৱানে আপোনালোকে জানেনে যেতিয়া ভগৱান দুৰ্যোধন আৰু ভগৱানৰ সম্পৰ্ক কি জানে নাই বিয়য় দুৰ্যোধনৰ ছোৱালী ভগৱানৰ পুতেকে বিয়া পাতিছে বিয়য় সম্বন্ধ সেইকাৰণে দ্বাৰকাধীশ ভগৱান কৃষ্ণ যেতিয়া শান্তিদূত হিচাপে আহিব খুজিছিল তেতিয়া হস্তিনাপুৰত হাহাকাৰ লাগি গৈছিল বাপৰে বিয়য় আহি আছে সেইবুলিহে ইমান গা যোগাৰ কৰিছে কিমান বনাইছে ৰচৈ কিমান খাদ্য হিচাপ নাই ইমান ৰান্ধিছে বাঢ়িছে এটা বিন্দু কণিকা আহাৰ ভগৱানে তাতে দুৰ্যোধন গৈ বিদুৰৰ ঘৰত কলৰ বাকলি খাইছে চুবাইছে পত্ৰ পুষ্পম ফলম তৈয়ম গীতাত কৈছে ভগৱানে পত্ৰ কি পত্ৰ কোৱা নাই দিলে হ'ল যিকোনো পাত আপুনি যদি শ্ৰদ্ধাপূৰ্বক দিয়ে কেঁচা পাত শুকান পাত বুলি ক'লে শুকান পাত দিলেও খাব আপুনি দিবতো শ্ৰদ্ধা পুষ্পম ফুল ফলম তৈয়ম মানে পানী যি দিয়ে শ্ৰদ্ধাপূৰ্বক দিব ভগৱানে গ্ৰহণ কৰিব
বিদুৰৰ পত্নী সুভাগাই ভাবাই নাছিলে ভগৱান কৃষ্ণ তেওঁৰ কৰে, কিন্তু কথা হেৰি আছিলে, দুজনৰ মাজত চুক্তি আছিলে যে তুমি মোক ভগৱান কৃষ্ণক আনি দিব লাগিব মোৰ ঘৰলৈ। মই আনি দিম, যত্ন কৰিম, প্ৰয়াস কৰিম। সুভাগা জীৱনত এনেকুৱা আছিল, তেওঁৰ জীৱনত এখনেই বস্ত্ৰ আছিল, দ্বিতীয়খন বস্ত্ৰ সুভাগাৰ জীৱনত নাছিল। স্নান কৰাৰ সময়ত যিখন বস্ত্ৰৰে সুভাগাই স্নান কৰিছিল, সেইখন বস্ত্ৰকে খুঁটিত মেৰ মাৰি শুকুৱাই মাজতে বহি থাকে। যেতিয়া শুকাই আকৌ সেইখন বস্ত্ৰকে তেওঁ পিন্ধি আহে। বিদুৰৰ পত্নী কোন আছিল জানে? হস্তিনাপুৰৰ মহামন্ত্ৰী, মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰীৰ পত্নী। কিন্তু দুৰ্যোধনৰ পাপান্নৰ ভাগ বিদুৰে কোনকালে গ্ৰহণ কৰা আছিল? মহামন্ত্ৰী বিদুৰে সুদৰ ভাত খাইছিল, ফল মূল খাইছিল, যি পাইছিল তাকে গ্ৰহণ কৰিছিল। কিন্তু ৰাজন্য বৰ্গ হিচাপে দুৰ্যোধনৰ দ্বাৰা অত্যাচাৰী দুৰাচাৰী, ধৃতৰাষ্ট্ৰৰ দ্বাৰা দুৰাচাৰী ৰজাৰ দ্বাৰা উপাৰ্জিত পাপন্ন বিদুৰে কিন্তু জীৱনত গ্ৰহণ কৰা আছিল। সেইকাৰণে বিদুৰৰ ঘৰত অভাৱ আছিল, ঘৰ নাছিল, থাকিবলৈ বিচনা নাছিল, বহিবলৈ কি নাছিলে, চকী নাছিলে, সোফা চেট নাছিলে, একো নাছিলে। আৰু সেইখন ঘৰলৈ ভগৱান সোমাই আহিলে একদম জাজ্জল্যমান হৈ দিব্য সাজ পোছাকেৰে ভগৱান দ্বাৰিকাধীশ কৃষ্ণ যেতিয়া গহীন গম্ভীৰ খোজেৰে বিদুৰৰ ঘৰত প্ৰৱেশ কৰিছে। আৰু বিদুৰে চিঞৰি যেতিয়া সুভাগাক কৈছে যে হে সুভাগা, তোমাৰ ভাগ্য, তোমাৰ ভগৱান ভগৱান আজি তোমাৰ ঘৰলৈ আহিম ভগৱান। এই চোৱা আজি ভাগ্য তোমাৰ ঘূৰি গল। সুভাগা এনেকুৱা আত্মহাৰা হৈ গল, তেওঁৰ যে শৰীৰত বস্ত্ৰ নাছিল তেওঁ পাহৰি গল, নিৰ্বস্ত্ৰ হৈ ভগৱান কৃষ্ণ দুখাত হৈছিল। হে প্ৰভু, মোৰ প্ৰাৰ্থনাক তুমি স্বীকাৰ কৰি অভাগাৰ গৃহত তুমি আজি প্ৰদান কৰিলা। আমাৰ কিমান প্ৰেমী ভক্ত ভগৱানক কেনেকে মাতে আপুনি কওক। আজি দেখিছে যে সাংঘাতিক ঘটনা, সুভাগা নিৰ্বস্ত্ৰ হৈ আছে আৰু ভগৱান কৃষ্ণই তেওঁৰ শৰীৰত থকা দিব্য বস্ত্ৰ পূৰ্বকল মনত ৰাখিব, যি বস্ত্ৰ সমগ্ৰ পৃথিৱীৰ শ্ৰেষ্ঠ মূল্যৱান হীৰা মুক্তা মণি খচিত হৈ থাকে, সেই পীত বস্ত্ৰ উত্তৰী বস্ত্ৰ ভগৱান কৃষ্ণই নিজৰ শৰীৰৰ পৰা খুলি সুভাগাৰ শৰীৰত নিজ হাতে মেৰিয়াই দিলে। পৃথিৱীত এনেকুৱা সৌভাগ্য কিমানজন ভক্ত ধৰে, যাৰ পিন্ধিবলৈ জীৱনত এখনো বস্ত্ৰ নাই, কিন্তু তেওঁ কোনোদিনে ভগৱানক আপত্তি কৰে যে প্ৰভু মোৰ অৱস্থা কি হয়, মইতো তোমাক ভজনা কৰো, তুমি নিদিলে মই তোমাৰ বেলেগ একো নহব, কিন্তু আজি মই কিয় এখন বস্ত্ৰ থাকিব লাগে, তেওঁ কোনোদিনে ভগৱানক আপত্তি কৰা নাই। আৰু সেইকাৰণে সুভাগাৰ জীৱনত ভগৱানৰ শৰীৰৰ বস্ত্ৰ নিজ হাতে ভগৱানে পৰিধান কৰা যে ইয়াত কি আৰু সৌভাগ্য কি হব। ইমানে আত্মপহৰা হৈ গল, ইমানে আত্মহাৰা হৈ গল যে ঘৰত খাবলৈ দিবলৈ একোৱেই নাই, কেইটামান পকা কল আছিল মাত্ৰ। আৰু আত্মহাৰা হৈ ভগৱানৰ প্ৰতি কলটো এৰুৱাই নিজে কলটো খাই আছে আৰু বাকলি ভগৱান কৃষ্ণক দিছে। পৰম তৃপ্তিৰে ভগৱান কৃষ্ণ সেই বাকলিকে চুবাই চুবাই খাই আছে। আৰু এই দৃশ্য দেখি অবাক হৈ গৈছে বিদুৰ। বিদুৰে বাৰে বাৰে কবলৈ খুজিছে যে তুমি ভুল কৰিছা, ভগৱানক কলটো দিয়া, কিন্তু বাৰে বাৰে বিদুৰক ভগৱান কৃষ্ণই হাতেৰে মনা কৰিছে, না না না, ভক্তই যিটো প্ৰদান কৰিছে সি মোৰ কাৰণে শ্ৰেষ্ঠ। মানে শ্ৰদ্ধা সহকাৰে আপোনালোকে নাভাবিব যে শৰাই আপেল আঙুৰ দিছো স্বৰ্ণময়ী সিংহাসনত মই ভগৱানক পায়স পৰমান্নৰে অভিষেক কৰিছো, ভগৱানে মোৰ প্ৰসাদ কৰিব না, নকৰে। দুৰ্যোধনে কিমান আয়োজন কৰিছিলে, ভগৱানে কিন্তু তাত বিন্দু মাত্ৰ গ্ৰহণ নকৰি সেই দ্বাৰিকাধীশ ভগৱান কৃষ্ণ গৈ পেলাই এগৰাকী প্ৰেমী ভক্তৰ ঘৰত বাকলি চুবাই চুবাই খাই পৰম তৃপ্তিৰে খাদ্য খাই ঘূৰি। সেইকাৰণে ভাৱনা অন্তঃকৰণে ভগৱানক আপুনি কিবা দিব পাৰিছে নাই, প্ৰেমেৰে নিজক সমৰ্পণ কৰিব পাৰিছে নাই, যদি পাৰিছে প্ৰভু বল, তেতিয়াহ'লে আপোনাৰ জীৱন ধৰিব, আপোনাক ভগৱানে সামৰিব। কিন্তু আমি বিলাকে নোৱাৰো, ইমান শিলাময় হৃদয়, ইমান কঠিন যে আমি ভগৱানক প্ৰেমেৰে হৃদয় অধিষ্ঠিত কৰিব নোৱাৰো। তেনেকুৱা সামৰ্থ্য গুৰু আমাৰ জীৱনত প্ৰাপ্তই হোৱা নাই, তেনেকুৱা ৰাস্তাই আমাক কোনেও দেখুৱাই দিয়া নাই য'ত প্ৰেমী হৈ ভগৱানৰ কাৰণে সমস্ত সমৰ্পণ কৰিব পাৰে।
আৰু সেইকাৰণে কৈছে যে বিষ্ণু বৈষ্ণৱ কিঞ্চিত নাহিবে ময়ো দুইৰো কথা কৰে পাতকৰ খণ্ডে সেই বিষ্ণু সেই বৈষ্ণৱ সেই ভগৱান সেই ভক্ত এওঁলোকৰ মাজত কোনো পাৰ্থক্য নাই হৰিকো ভজি আপুনি বন্ধ হৰি হৰি ভজিলে তেওঁ হৰিয়ে হৈ যায় তাৰ সূত্ৰ শাস্ত্ৰ প্ৰদান কৰিছে গতিকে আমি এজন ভক্তৰ কথা শুনিব খুজিছো হে গুৰুদেৱ পৰীক্ষিতৰ নিচিনা সমৰ্পিত ভক্ত যিজনে ভগৱানৰ ওচৰত সৰ্বোচ্চ প্ৰদান কৰি কায় মনোবাক্যে সুদৃঢ় বিশ্বাসে সত্যে সত্যে নিজক সমৰ্পিত কৰিলে আৰু জীৱন মুখ্য প্ৰতি উৎসাহিত হৈ গ'ল তেনেকুৱা এগৰাকী সমৰ্পিত ভক্তৰ জীৱন সম্পৰ্কে শুনিব পৰাটো জীৱনৰ কাৰণে অহোবাধ্য সেইকাৰণে কৈছে ইয়াতে তেওঁলোকে জানিব খুজিছে কোনখিনি কথা চাব হৰি স্মৰি কিমতে তেজিলে ত্যাগ তৰু ত্যাগ কেনেকে তেওঁ হৰিক স্মৰণ কৰি শৰীৰ কেনেকে ত্যাগ কৰিলে হৰিক স্মৰণ কৰি শৰীৰ ত্যাগ কৰা যেন ভাগ্যৱান ভাগৱত দ্বিতীয় স্থানত কব ইয়াৰ পিছত কি কৈছে অন্তকালে মোৰ নাম লয় ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পায় অন্ত আপুনি আপোনাৰ জীৱনৰ অন্তিম ক্ষণত শেষ নিশ্বাস যদি ৰাম নামেৰে যাব পাৰিছে তেতিয়াহ'লে আপোনাৰ জীৱন এতিয়া কোনে জানে কাৰ কেতিয়া অন্ত কোনে ক'ব পাৰে কাৰ হাতত এই তথ্য আছে কাৰ হাতত নাই গতিকে আমি সকলোৱে কেৱল সেই অভ্যাসত ব্ৰত হৈ থাকিব লাগিব যে হে ভগৱান যিদিনাখনে মোৰ প্ৰাণ বায়ু তুমি লৈ যাবা মোৰ এই জড় শৰীৰটোক এৰি জোকে যেনেকে এডাল তৃণ পালে আন এডাল তৃণ এৰে মোৰ ভিতৰতো তুমি আত্মাস্বৰূপী বিদ্যমান হৈ আছা মইতো আত্মাহে মোৰ নাম ঋজুপাঠক এইটো মোৰ পোচাকী নাম প্ৰভুসকল সহজত ক'ব লাগিব এইটো এটা মোৰ আইডেণ্টিফিকেশ্যন মোৰ শৰীৰটোৰ নামকৰণ কৰা হৈছে কিন্তু মোৰ ভিতৰৰ নামটো হ'ল আত্মা আপোনালোক প্ৰত্যেকৰে ভিতৰৰ নামটো আত্মা এই যে অমুক হৰি যদু মধু অমুক অমুক নামেৰে এইবিলাক শৰীৰটোৰ আইডেণ্টিফিকেশ্যন শৰীৰটোক চিহ্নিত কৰা এটা নাম এই শৰীৰটোৰ নাম অমুক এই শৰীৰটোৰ নাম কিন্তু শৰীৰটোৰ ভিতৰত যিটো আচল বস্তু চৈতন্য যাৰ দ্বাৰা শৰীৰটো চেতন লাভ কৰি আছে যিজন গুচি যোৱাৰ লগে লগে শৰীৰটো জ্বৰ হৈ যাব কাঠ শৰীৰ লগত সমান কৰি জ্বলাই দিব আপোনালোকে সেইজন কিন্তু আত্মা সেইকাৰণে অহম ব্ৰহ্মস্মি আমি সকলো ব্ৰহ্ম আত্মাস্বৰূপ আমাৰ মাজত কোনো ভিন্নতা নাই প্ৰপঞ্চ সমস্ত জগত কেৱল আত্মা দৃষ্টি আপুনি যিদিনাখন চাব পাৰিব সকলোকে সেইকাৰণে কৈছে ভক্তিৰ অভ্যাস সম্পৰ্কে একাদশ স্কন্ধত স্পষ্ট কৰিছে ভগৱান আপুনি ভক্তি কৰিব লাগে বুলি আমি চবেই কওঁ ভক্তি কি কৰিব কি বুলি কৈছে যে সমস্ত ভূততে বিষ্ণু বুদ্ধি নহে যাৱে কায় বাক্য মানে অভ্যাস এইটো অভ্যাস কৰা তাৰ মনোবৃত্তি কৰা এইটো হ'ল ভক্তিৰ চূড়ান্ত অভ্যাস গতিকে সেই গুৰুদেৱ আমি তেনেকুৱা এগৰাকী সমৰ্পিত ভক্তৰ জীৱন চৰিত সম্পৰ্কে জানিবলৈ মোৰ মন গৈছে ইচ্ছা গৈছে আমাৰ এইবুলি কৈছে হেৰা আর দেবর দুর্লভ সুকমুনি মহাভাগ কি মতে পাইলন্ত পরীক্ষিতে তান কলাগ দেৱৰ দুৰ্লভ সুখদেৱৰ নিচিনা গুৰু প্ৰাপ্তি হোৱাটো দেৱতাসকলৰ কাৰণে দুৰ্লভ মহাৰাজ পৰীক্ষিতে জীৱন মহাপুৰুষ শংকৰদেৱৰ নিচিনা গুৰু বিচক্ষণ গুৰু সামৰ্থ্যশালী গুৰু অসমীয়া মানুহে আমি যে পাইছো এইটো আমাৰ কাৰণে কোটি জন্মৰ পুণ্যৰ ফল তেওঁৰ নিচিনা গুৰু আমি জীৱনত মহাপুৰুষ মাধৱদেৱৰ জীৱনত এইটো সাৰ্থক যে তেওঁ শংকৰদেৱৰ নিচিনা গুৰু প্ৰাপ্ত হৈছিল আৰু শংকৰদেৱৰ জীৱনৰ সৌভাগ্য যে তেওঁ মাধৱদেৱৰ নিচিনা এগৰাকী শিষ্য তেওঁৰ জীৱনত গুৰু সুখদেৱৰ জীৱনৰ সৌভাগ্য যে তেওঁ পৰীক্ষিতৰ নিচিনা এগৰাকী শিষ্য তেওঁৰ জীৱনত প্ৰাপ্ত হৈছিল আৰু পৰীক্ষিতৰ জীৱনৰ পৰম সৌভাগ্য যে তেওঁ সুখদেৱৰ নিচিনা এগৰাকী সামৰ্থ্যশালী গুৰু তেওঁৰ জীৱনত সেইকাৰণে প্ৰভুসকল আপোনালোকৰ জীৱনত এগৰাকী সামৰ্থ্যশালী গুৰু প্ৰাপ্তি হোৱাটো আপোনাৰ জীৱনৰ কাৰণে মহাভাগ্য যে আপুনি এগৰাকী সামৰ্থ্যশালী গুৰু আপোনাৰ জীৱনত প্ৰাপ্ত হ'ব
হৃদয় ভক্তিৰে ভৰি থাকিব লাগিব এগৰাকী গুৰু সেই ভৰপূৰ ভক্তি তেওঁ শিষ্যক প্ৰদান কৰিলে শিষ্য ভৰপূৰ হৈ যায় তেওঁ নিজে শুকান জীপাল যদি হৈ নাথাকে ভক্তিৰে তেওঁ কাক জীপাল কৰিব গতিকে সেইদৰা মাটিত সেই বৃক্ষৰ অংকুৰত মেলিব যি মাটিত জীপ থাকিব বীজটো ঢালিবৰ কাৰণে মাটিটো কোনটো জীপাল হ'ব লাগিব গতিকে গুৰুৱে দিয়া বীজ নাম কোনগৰাকী শিষ্য তাতে থাপিব সেই শিষ্যগৰাকী ভক্তিৰে প্ৰথমতে জীপাল হ'বনে নাই যদি তেওঁ হৃদয়বিধি ভক্তিৰে জীপাল হৈ যায় আৰু সেই জীপাল হৃদয়ত যেতিয়া গুৰুৱে বীজ নাম ৰোপণ কৰিব তাৰ পৰা বৃদ্ধি হ'ব নাম নহ'লে শুকাই নাম তাতে সেইকাৰণে গুৰুজনাই কিছুমান উদাহৰণ দিছিলে যেতিয়া ভাৰত ভ্ৰমণত গৈছিলে যে বৃক্ষবিলাকত বহুত বগলীয়ে চৰাই বৃক্ষবিলাকত বাহ লয় আৰু বৃক্ষবিলাক মৰি যায় এই বৃক্ষডালৰ এনে কি অপৰাধ যে চৰাইবিলাকে ইয়াত বিষ্ঠাত ইয়াত পৰি পৰি তাক মাৰি পেলালে গুৰুজনাই বোলে সেই বৃক্ষডাল ইয়াৰ আগৰ জন্মত গুৰু আছিল আৰু এই চৰাইবিলাক তেওঁৰ শিষ্য আছিল গতিকে গুৰুৱে নিজেও কৰিব নোৱাৰিলে আৰু শিষ্যকো তলাব নোৱাৰিলে আৰু এবাৰ শিষ্যই যেতিয়া গুৰু ধৰে উদ্ধাৰ নোহোৱালৈকেতো আৰু সেই গুৰু শিষ্যই নেৰে নহয় জন্মে জন্মে ধৰিব মোৰ এই জন্মত পোৱা মোৰ শিষ্যসকল আগৰ জন্মৰ আছিল তেওঁ কোটি কোটি জন্ম সম্বন্ধ গুৰু শিষ্য এদিনৰ সম্বন্ধ গতিকে সেই বৃক্ষডাল তেওঁ মূৰতে বা উঠি পেলাই শিষ্য তেওঁ এৰি দিয়া তেওঁলোকে নাজানে যে বিস্তাৰ ত্যাগ কৰিলে মৃত্যু সেইটো জন্ম তেনেকে খেলাইছে সামৰ্থ্যশালী গুৰুসকলে সুখদেৱৰ নিচিনা পৰম দুৰ্লভ গুৰু পৰীক্ষিত জীৱনত কেনেকে এইটো হ'ল আটাইতকৈ ডাঙৰ বস্তু বৈকুণ্ঠৰ শাস্ত্ৰ ইটো বেদান্তৰ তত্ত্ব সাত দিনে কৈলা ইটো মহাভাগৱত কিহেতু ৰাজা কয়াসী দংকিলে তৎক্ষকে পাইলা গতি ভাগৱত শ্ৰৱণ মাত্ৰকে বৈষ্ণৱৰ বৃত্তান্ত শুনিলে ইচ্ছা আছে কহিও কুত আন কথা কোনো পাছে বৈষ্ণৱৰ বৃত্তান্ত জীৱনত শুনক প্ৰভুসকল আজি শৌনক আদি ঋষিসকলেও